নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ পুনকল পোনপ্ৰথমে আপোনালোক সকলোলৈকে অহাকাইলৈ অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 পৰীক্ষাৰ শুভেচ্ছা জ্ঞাপন কৰিছো আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ অহাকাইলৈ অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 পৰীক্ষাৰ বাবে কিছু সহায়ক হোৱাকৈ আন এটা ৰিজনিংৰ ৰিভিজন ক্লাছ লৈছো তো আজিৰ এই ৰিভিজন ক্লাছটোত কিছুমান ইম্পৰ্টেন্ট ফৰ্মুলা লগতে কিছুমান ইম্পৰ্টেন্ট ট্ৰিক্স কৈ দিম যাৰ জৰিয়তে আপোনালোকে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে আৰু কেনেকুৱা ধৰণে ফৰ্মুলা লগাই আপোনালোকে কৰিব পাৰিব হেবিলাক গম পাই যাব তো বলক দেৰি নকৰাকৈ আমি কোৱেশ্চনসমূহ ডিসকাস কৰো ফাৰ্স্ট কোৱেশ্চনটো হৈছে In a certain code SOBER sober is written as RNADQ how lotus can be written in that code কোনো এটা সাংকেতিক ভাষাত sober SOBER ক RNADQ বুলি লিখা হয় হে একেটা ভাষাত LOTUS অৰ্থাৎ লটাছক কি লিখা হ'ব হনকল আপোনালোকে যেতিয়া কোডিং ডিকোডিংৰ কোৱেশ্চনসমূহ কৰিবলৈ যাব তেতিয়া হলে আপোনালোকৰ কিন্তু কিছুমান কথা মনত ৰাখিব লাগিব তো প্ৰথম কথাটো হ'ল আপোনালোকে এলফাবেটিক্যাল অৰ্ডাৰ গিটা জানিব লাগিব অৰ্থাৎ A টু K নম্বৰত আহিব B টু K নম্বৰত আহিব তো হেনেকে আপোনালোকে এলফাবেটিক্যাল অৰ্ডাৰটো জানিব লাগিব অকল ফাৰ্স্ট অফ অল পৰা চালে নহব যে A টু 1 নম্বৰত আহে হেতু আমি জানো B টু K নম্বৰত আহে 2 নম্বৰত আহে হেতু জানো এনেকে চালে নহব আপোনালোকে কি কৰিব লাগিব কেতিয়াবা পিছফালৰ পৰা চাব লাগিব যে Z টু 1 নম্বৰত আহিব Z ৰ পিছত কি আহে Y তো Y টু কি নম্বৰত আহিব 2 নম্বৰত আহিব তো এনেকুৱা লজিকৰ আপোনালোকৰ প্ৰশ্ন কিন্তু পৰীক্ষা দি দিয়ে তো আমি গোটেইবিলাক প্ৰশ্ন আলোচনা কৰিবলৈ চেষ্টা কৰিম তো চাই যাওক এফালৰ পৰা প্ৰথমটোত কি দিছে তো আমাক কি দিছে সবাৰ দি আছে তো এটো সবাৰটো আমি ইয়াত লিখি লৈছো S O B E আৰু R এতিয়া সবাৰক কেনেকৈ লিখিছে RNADQ লিখিছে RNADQ লিখিছে এতিয়া এই কোৱেশ্চনটো যদি আপোনালোকে চাই ভালদৰে আপোনালোকে লক্ষ্য কৰিব S টু K নম্বৰত আহে হেতু আপোনালোকে প্ৰথমতে চাব লাগিব তো আপোনালোকে এলফাবেটিক্যাল অৰ্ডাৰটো জনে জনে জানে তেওঁলোকে গম পাব S টু K নম্বৰত আহে 19 নম্বৰত আহে O টু K নম্বৰত আহে 15 নম্বৰত আহে B টু আহে 2 নম্বৰত E টু আহে 5 নম্বৰত আৰু R টু আহে 18 নম্বৰত এতিয়া আমি RNADQ টু কৰি চাওঁচোন K নম্বৰত আহিছে R টু আহিছে 18 নম্বৰত N টু আহিছে 14 A টু 1 নম্বৰত D টু আহে 4 নম্বৰত আৰু Q টু আহে 17 নম্বৰত এতিয়া প্ৰথম যেটো লেটাৰ আছিল প্ৰথম যেটো ওয়াৰ্ড আছিল হে ওয়াৰ্ডটোৰ পৰা কি কৰি পিনে সেকেন্ড ওয়াৰ্ডটো বনাইছে আপোনালোকে ভালদৰে লক্ষ্য কৰক তো প্ৰথমটোত আছিল 19 তাৰ পিছত হৈ গল 18 মানে কি কৰিছে -1 কৰিছে তাৰ পিছত 15 আছিল তাৰ পিছত হৈ গল 14 তো ইয়াটো কি কৰিছে -1 কৰিছে b ৰ পৰা a কি কৰিছে -1 কৰিছে দেখিছো 2 ৰ পৰা 1 গৈছে 5 ৰ পৰা এটো 4 হৈছে -1 হৈছে 18 ৰ পৰা 17 হৈছে -1 হৈছে তো গুটেই গিটাতে কি হৈছে আমি দেখিছো -1 হৈ গৈ আছে তো সবাৰটোৰ পৰা কি কৰিলে গুটেই গিটাতে -1 কৰি দিলে তেতিয়া আমি কি পালোগে RNADQ পালো সেম এই লজিকটো আমি লটাছ ওয়াৰ্ডটোত কৰিম তেতিয়া আমাৰ যেটো উলিয়াব দিছে এটো আমি পাই যাম তো বলক এটো লজিক আমি কৰি চাও লটাছটোত L O T U S লটাছ এতিয়া L টু K নম্বৰত আহে চাওক L টু আহে 12 নম্বৰত O টু আহে 15ত T টু আহে 20ত U টু আহে 21ত আৰু S টু আহে 19ত তো আমি কি কৰিছিলো 1 কে মাইনাস কৰিছিলো এতিয়া 12 ৰ পৰা 1 মাইনাস কৰিলে হ'ব 11 15 ৰ পৰা 1 মাইনাস কৰিলে হ'ব 14 আৰু 20 ৰ পৰা 1 মাইনাস কৰিলে হ'ব 19 21 ৰ পৰা 1 মাইনাস কৰিলে হ'ব 20 আৰু 19 ৰ পৰা 1 মাইনাস কৰিলে হৈ যাবগে 18 সিম্পল এতিয়া আপোনালোকে বহুৱাই দিয়ক 11 নম্বৰত কি আহে তো আমি জানো 11 নম্বৰত K আহে তাৰ পিছত 14 নম্বৰত আহে N 19 নম্বৰত আহিব S 20 নম্বৰত আহিব T আৰু 18 নম্বৰত আহিব R তো এইটোই হৈ যাব আমাৰ এনসার তো চাওক কোনটো অপচন আছে KNSTR অপচন কোনটো শুদ্ধ হ'ব চাওক অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ KNSTR তো বন্ধুসকল আশা কৰিছো এতিয়া আপোনালোকে কোডিং ডিকোডিংৰ ফাৰ্স্ট কোৱেশ্চনটো বুজি পাইছে তো যদি বুজি পাইছে আপোনালোকে ভিডিওটো লাইক কৰি যাব তো আৰু আমি নেক্সট কোৱেশ্চনটো আলোচনা কৰো আহক এতিয়া নেক্সট কোৱেশ্চনটো কি দিছে চাওক if MEAT meat is written as TEM team then bell is written as MEAT TEM হিচাপে লিখা হয় তেন্তে BAL কি হিচাপে লিখা হ'ব একদম সিম্পল প্ৰশ্ন হ'ব পাৰে তো যিসকলে কৰিব পাৰে আপোনালোকে কৰি কমেন্টত জনাই দিব আনসাৰটো তো আমাক কি কৈছে চাওক MEAT কি হিচাপে লিখিছে TEAM টিম হিচাপে লিখিছে
এতিয়া আমাক কৈছে যে BALE বেলটো কেনেকৈ লিখা হ'ব তো এতিয়া চাওক এনে ধৰণৰ প্ৰশ্ন যদি আপোনালোকৰ কোডিং ডিকোডিংত আহে আপোনালোকে কিন্তু নাম্বাৰিং কৰি লাভ নাই কাৰণ চাওক MEAT প্ৰথম ৱৰ্ডটোত যিকিটা লেটাৰ আছে M আছে E আছে A আছে আৰু কি আছে T আছে তো সেই লেটাৰ কেইটা যদি আপোনালোকৰ সেকেন্ড ৱৰ্ডটোত থাকে একেকিটা লেটাৰ যদি আছে চাওক T আছে ইয়াত U আছে A আছে M আছে তো একেকিটা লেটাৰে যদি থাকে তেতিয়া হলে আপোনালোকে কিন্তু নাম্বাৰিং কৰিলে ইয়াত বহুত টাইমটো আপোনালোকৰ লছ হৈ যাব এইটো একেবাৰে সহজতে আপোনালোকৰ ওলাই যায় তো চাব ইয়াত নাম্বাৰিং কৰি লাভ নাই মই কৈছো ইয়াত কি কৰিব আপোনালোকে চাব এই লেটাৰ কেইটা কিছুমান পৰিৱৰ্তন হৈছে চেঞ্জ হৈছে লেটাৰ কেইটা কি হৈছে পজিশনটো চেঞ্জ কৰিছে তো কোনটো পজিশন কেনেকৈ চেঞ্জ কৰিছে হেতু আপোনালোকে অলপ চালে হৈ যাবগে তো ইয়াতে যদি আমি চাও মাজৰটো কি কৰিছে চাওক মাজৰ E আৰু A টো কোনো চেঞ্জ কৰা নাই প্ৰথম ৱৰ্ডটো যেনেকৈ আছে E আৰু A সেকেন্ড ৱৰ্ডটো তেনেকৈ আছে অকল কি কৰিছে যেটো প্ৰথমৰ লেটাৰ আৰু যেটো লাষ্টৰ লেটাৰ এটাক হলনি কৰি দিছে অৰ্থাৎ কি প্ৰথমৰ লেটাৰটো লাষ্টলৈ লৈ গৈছে আৰু লাষ্টৰ লেটাৰটো প্ৰথমলৈ লৈ আহিছে সিম্পল M টো চাওক ইয়াত প্ৰথমতে আছিল আৰু তাত লাষ্টলৈ গুছি গল ইয়াত T টো লাষ্টত আছিল ইয়াত ফাৰ্ষ্টত আহি গল সেম আমি লজিক কোনটোত লগাম BALE টোত লগাই দিম চাওক BALE ৱৰ্ডটো আমি সেম লজিক লগাই দিম আমাৰ আনসাৰ ওলাই যাব তো কি কৰিছিলো আমি B টো কি হল কলৈ গৈ যাব লাষ্টত গৈ যাব আৰু L আৰু A টো সেম থাকিব আৰু E টো কলৈ গুছি আহিব আগলৈ গুছি আহিব তো এইটো হৈ যাব আমাৰ আনসাৰ একদম সহজে আপোনালোকে একদম সেকেন্ডৰ ভিতৰতে এইবিলাক আনসাৰ কৰি থৈ আহিব পাৰিব কি হ'বগে EALB কোনটো অপচন আছে চাওক অপচন ডি টো হৈ যাব শুদ্ধ তো আপোনালোকৰ বাবে একদম সহজ কিছুমান কোৱেশ্চন ৰাখিছো ইয়াৰ পিছত আমাৰ নেক্সট কোৱেশ্চন মুজে আহিব এইবিলাক অলপ টাফ ৰাখিছো তো বলক নেক্সট কোৱেশ্চন লাগব it is in a certain code BELIEF believe is written as AFKKDH how would SELDOM seldom be written in that code তো এটা নিৰ্দিষ্ট কোডত বিলিফক AFKKDH বুলি লিখা হয় হে একেটা কোডত SELDOM সেলডমক কেনেকৈ লিখা হ'ব তো এতে আমি চাও কি কৈছে চাওক BELIEF বিলিফ টু কি হিচাপে লিখিছে AFKKDH এটো হিচাপত লিখিছে এতিয়া আমি হেতু কোডতে সেলডমক লিখিব লাগিব এতিয়া আমি ইয়াত কিন্তু নাম্বাৰিং কৰি ল'ব লাগিব ইয়াতে আমি কি কৰিম নাম্বাৰিং কৰি লম যাতে আপোনালোকৰ সহজ হ'ব B টো কে নম্বৰত আহে চাওক B টো 2 নম্বৰত আহে E টো 5 নম্বৰত আহে L টো আহে 12 নম্বৰত I টো আহে 9 নম্বৰত E টো 5 নম্বৰত আৰু F টো আহে 6 নম্বৰত আৰু A টো কে নম্বৰত আহে 1 F টো আহে 6 K টো আহে K টো বন্ধগল আপোনালোকৰ আহিব এটো 11 নম্বৰত K টো 11 নম্বৰত D টো 4 আৰু H টো আহিব 8 নম্বৰত এতিয়া চাওক 2 B ৰ পৰা A হতে কি হৈছে 2 ৰ পৰা 1 হৈছে অৰ্থাৎ কি হৈছে -1 টা হৈছে আকৌ 5 ৰ পৰা 6 হৈছে কি হৈছে ইয়াত +1 এটা হৈ আছে ঠিক একেদৰে 12 ৰ পৰা 11 হৈছে কি হৈছে ইয়াত -1 এটা হৈছে 9 ৰ পৰা 11 হৈছে 9 ৰ পৰা 11 কি হৈছে চাওক +2 এটা হৈছে ইয়াত তাৰ পিছত কি হৈছে 5 ৰ পৰা 4 হৈছে আকৌ -1 এটা হৈছে ইয়াত আকৌ 6 ৰ পৰা কি হৈছে 8 হৈছে ইয়াত ইয়াত +2 এটা হৈছে তো কি হৈছে ভালদৰে লক্ষ্য কৰক প্ৰথমতে -1 তাবা +1 তাবা -1 তাবা +2 তাবা আকৌ -1 +2 তো প্যাটাৰ্নটো আপোনালোকে ভালদৰে চাই লওক এইটো প্যাটাৰ্ন ফলো কৰি পিনে আমি সেলডমটো কিটো উলিয়াব লাগিব তো প্ৰথমতে কি হ'ল -1 তাবা +1 তাবা আকৌ -1 তাবা আকৌ প্লাস আকৌ -1 আকৌ +2 তো এনেকে প্যাটাৰ্নটো আপোনালোকৰ ফলো কৰিব লাগিব চাওক মই লিখি দিছো প্ৰথমতে কি হৈছে -1 তাৰ পিছত কি হৈছে +1 তাৰ পিছত কি হৈছে আকৌ -1 তাৰ পিছত আকৌ হৈছে কি +2 তাবা কি হৈছে +2 তাৰ পৰা কি হৈছে আকৌ -1 আকৌ হৈছে কি +2 তো এইটো প্যাটাৰ্নে আমি ফলো কৰিব লাগিব এতিয়া আমাক কি বনাব আছে সেলডমটোক লিখিব আছে যেহেতু এতিয়া আমি সেলডমটো লিখি লৈছো SELDOM তো S টো কি নম্বৰত আছে চাওক S টো আহে 19 নম্বৰত E টো 5 নম্বৰত L টো আহে 12 নম্বৰত D 4 নম্বৰত O আহে 15 নম্বৰত আৰু M আহে 13 নম্বৰত এতিয়া কি কৰিব লাগিব প্ৰথমতে -1 কৰক তো 19 ৰ পৰা -1 কৰিলে হৈ যাব 18 তাৰ পিছত কি কৰক +1 5 ৰ লগত 1 প্লাস কৰি দিয়ক 6 তাৰ পিছত আকৌ -1 12 ৰ পৰা গলে 11 তাপা আকৌ কি কৰক +2 কৰক 4 ৰ লগত 2 প্লাস কৰিলে হৈ যাব 6 15 ৰ লগত আকৌ -1 কৰক এটো হৈ যাব 14 আৰু 13 ৰ লগত +2 কৰি দিয়ক এটো হৈ যাব 15 তো এটো আমাৰ आंसर হৈ যাব এতিয়া 18 নম্বৰত কি আহে চাওক 18 নম্বৰত R আহিব 6 নম্বৰত কি আহে 6 নম্বৰত আহে F 11 নম্বৰত আহিব K 6 নম্বৰত আহিব F
14 নম্বৰত আহিব n আৰু 15 নম্বৰত আহিব o তো এইটো হৈ যাব আমাৰ কারেক্ট आंसर r f k f n o তো কোনটো অপচনত আছে চাওক অপচন r f k f n o অপচন b টো হৈ যাব শুদ্ধ উত্তৰ অপচন b টো হৈ যাব শুদ্ধ উত্তৰ তো বন্ধুসকল আশা কৰিছো এতিয়া আপোনালোকে এনে ধৰণৰ কোডিং ডিকোডিংৰ কোৱেশ্চনসমূহ কৰিব পাৰিব তো বলক আমি আৰু কিছুমান কোৱেশ্চন আলোচনা কৰো কি দিছে চাওক if Delhi Delhi is coded as 53541 and Kolkata is 82589662 how will Calicut be coded চাওক দিল্লীক 73541 হিচাপে কোড কৰা হৈছে আৰু কলকাতাক 82589662 বুলি কোড কৰা হয় তেন্তে হে একেটা কোডত কালিকটক কেনেকৈ লিখা হ'ব তো ইয়াতে আমাক কি কৰিব লাগিব চাওক দিল্লীটোক দি থৈছে আমাক ডি ই এল এইচ আই দিল্লীটো কেনেকৈ কোড কৰা আছে 73541 এতিয়া এটা কথা মই ইয়াত মন কৰিব ডি ই এল এইচ আই দিল্লীটোত কেটা লেটাৰ আছে তো চাওকচোন দিল্লীটোত কেটা লেটাৰ আছে 6টা লেটাৰ আছে আৰু ইয়াত নাম্বাৰ কেটা আছে 1 2 3 4 5টা সৰি বন্ধুসকল দিল্লীটোত 6টা লেটাৰ নাই 5টা লেটাৰ আছে তো দিল্লীটোত কেটা লেটাৰ আছে 5টা লেটাৰ আছে ডি ই এল এইচ আই 5টা লেটাৰ আছে আৰু ইয়াতো কেটা নাম্বাৰ আছে 1 2 3 4 5টা নাম্বাৰ আছে এতিয়া কি হ'ব চাওক যদি হেনেকে আপোনালোকৰ লেটাৰ আৰু নাম্বাৰ সেম দিয়া থাকে তেতিয়া কি কৰিব এই ডি টোকে আপোনালোকে হাত ধৰিব ই টোকে 3 ধৰিব এল টোক 5 ধৰিব এইচ টোক 4 ধৰিব আৰু আই টোকে 1 ধৰিব তো এইটো প্যাটাৰ্ন আপোনালোকে ফলো কৰিব লাগিব এতিয়া সেম আমি কলকাতাটো লিখিলো কলকাতাটো আমাক কি দি আছে সি এ এল সি ইউ ডাবল টি এ দি আছে আমাক কলকাতা এতিয়া কলকাতাৰ কোডটো দি আছে 82589662 দি আছে আমাক এটো দি আছে কলকাতাৰ কোডটো তো সেম মই কৈছো ন এটো সি টো 8 হ'ব এ টো 2 হ'ব এল টো 5 হ'ব সি টো আকৌ 8 হ'ব ইউ টো 9 হ'ব ডাবল টি মানে 66 আৰু এ টো 2 হ'ব তো এতিয়া আমি গম পালো যে গুটে গিটাৰ যিটা লেটাৰ আছে তাৰ নাম্বাৰ গিটা আমি গম পাই গলো এতিয়া আমি কালিকটটো লিখিব পাৰিম সিম্পল তো কালিকটটো কি হ'ব চাওক সি ইউ এল আই সি ইউ টি এটা সিৰ ঠাইত কি আহিব চাওক সিৰ ঠাইত আহিব 8 তাৰপিছত কি আহিব সৰি এটো কালিকটটো মই স্পেলিং ভুল হৈছে এ হ'ব লাগে তাৰপিছত এৰ ঠাইত কি আহিব এৰ ঠাইত আহিব 2 এলৰ ঠাইত কিমান আহিব চাওক এলৰ ঠাইত আহিব 5 আইৰ ঠাইত আহিব 1 সিৰ ঠাইত আহিব আকৌ 8 ইউ ঠাইত আহিব কিমান ইউ টো কলকাতাত আছে 9 আৰু টি ঠাইত আহিব 6 তো এটো হৈ যাব আমাৰ কারেক্ট आंसर এটো হৈ যাব কারেক্ট आंसर 825186 825186 অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ অপচন সি টো হৈ গল শুদ্ধ উত্তৰ তো চাওক এনে ধৰণে আপোনালোকে কোডিং ডিকোডিংৰ কোৱেশ্চনসমূহ কৰিব পাৰিব তো বন্ধুসকল আপোনালোকে এইবিলাক যিমান পাৰে প্ৰশ্ন প্ৰেক্টিস কৰি চাব কাৰণ আপোনালোকে যিমান প্ৰেক্টিস কৰিব তেতিয়াহে টাইমটো আপোনালোকৰ কম লাগিব নহলে আপোনালোকে যদি এদিনতে যদি কৰিবলৈ যায় বহুত টাইম আপোনালোকৰ কিন্তু লাগি যাব আৰু এটা কোৱেশ্চন কৰিবলৈ আপোনালোকৰ 5-10 মিনিট যদি লগাই দিয়ে তেতিয়া হলে তো আপোনালোকৰ গুটেইটা কোৱেশ্চন কেনে কৰি থৈব তো এইবিলাক যিমান পাৰে আপোনালোকে প্ৰেক্টিস কৰিব তো আৰু প্ৰেক্টিস কৰিবৰ কাৰণে আপোনালোকে এই পিডিএফ বোৰ বা মক টেষ্ট বোৰ লৈ ল'ব পাৰে নেক্সট কোৱেশ্চন লা আগবাঢ়ো কি দিছে চাওক if PARK park is coded as 5394 SART is coded as 17698 and Pandit is coded as 532068 how would you code NISAR NISSAR in that code language to parkok jodi 5394 hisabe code kora hoy SARTok 17698 hisabe code kora hoy aru Panditok ki hisabe 532068 হিসাবে কোড কৰা হয় তেন্তে হেই একটা কোড ভাষাৰ আমি নিসাৰটো কেনেকে লিখিম এন আই এস এস এ আৰ এটো আমি কেনেকে লিখিম তো প্ৰথমতে আমাক কি দিয়া আছে এটা চাই লওঁ পি এ আৰ কে আমাক পাৰ্ক দিয়া আছে পাৰ্কৰ ঠাইত কি দিয়া আছে 5394 এটো দিয়া আছে তাৰ পিছত কি দিয়া আছে সাৰ্ট এস এইচ আই আৰ টি সাৰ্টটো কি দিয়া আছে 17698 আমাক দিয়া আছে আৰু কি দিয়া আছে আমাক পণ্ডিত দিয়া আছে পি এ এন ডি আই টি পণ্ডিত দিয়া আছে পণ্ডিতটো আমাক কি দিছে 532068 এটো আমাক দিয়া আছে এটা আমাক উলিয়াব গৈছে কি নিসাৰ এন আই এস এইচ এ আৰ এন আই এস এইচ এ আৰ
এতিয়া আমি যদি চাওঁ n টো ক'ত আছে চাওক n টো পণ্ডিত আছে তো n টো কিমান হয় 2 প্ৰথমতে 2 আহিলে i টো ক'ত আছে চাওক i টো চাৰ্টত আছে তো এটো হৈ যাব 6 তাৰ পিছত s2 চাৰ্টত আছে 1 h2 চাৰ্টত আছে 7 a টো ক'ত আছে পাৰ্কত 3 হ'ব আৰু r2 পাৰ্কত আছে 9 হ'ব তো এটো হৈ যাব আমাৰ কাৰেক্ট আনসাৰ 261739 261739 অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ তো বন্ধুসকল এতিয়া আপোনালোকে এনে ধৰণৰ প্ৰশ্নসমূহ কৰিব পাৰিব চাগে তো যদি বুজি পাইছে ভিডিওটো ভাল লাগিছে লাইক কৰি থাকিব আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়িম কি দিছে চাওক ইন এ সাৰ্টেন কোড p is এটো কি কয় হ্যাশট্যাগ a is আমাৰ পাৰ্চেন্টেজ আছে c is pi and e is @ how is p is written in that code তো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু ইন্টাৰেষ্টিং হয় তো আপোনালোকে যদি বুজি পাইছে বা কৰিব পাৰিব আপোনালোকে কমেন্টত জনাই দিবচোন ইয়াৰ এনসাৰটো কি হ'ব আমি সাম কোনে কোনে আপোনালোকে এটো কৰিব পাৰিছে কি কৈছে চাওক এটা কোড ভাষাত বা সাৰ্টেন কোড ভাষাত কি কৰিছে p টোক হ্যাশট্যাগ বুলি লিখা হৈছে p টো কি লিখা হৈছে হ্যাশট্যাগ বুলি লিখা হৈছে তাৰ পিছত কি কৰিছে a টোক আমি কি হিচাপে লিখিছো পাৰ্চেন্টেজ সিম্বল হিচাপে লিখা হৈছে আৰু c টো কি লিখা হৈছে পাই হিচাপে লিখা হৈছে p টো c টো কি লিখা হৈছে পাই সিম্বলটো লিখা হৈছে আৰু e টোক @ হিচাপে লিখা হৈছে e টো কি হিচাপে লিখা হৈছে @ সিম্বলটো হতে লিখা হৈছে এতিয়া এই কোড ভাষাটোত আমি পিচ টো উলিয়াব লাগে p e a c e এটো উলিয়াব লাগে p e a c e এটো আমাৰ সিম্বলটো উলিয়াব লাগে তো p টো প্ৰথমতে আহিব তো হ্যাশট্যাগ টো প্ৰথমতে আহিব e টোৰ ঠাইত কি লিখিম @ লিখিম তো এটো আহি গল a ঠাইত পাৰ্চেন্টেজ লিখিম এটো আহি গল c ঠাইত আমি পাই চিন দিম এটো আহি গল আৰু e ঠাইত আকৌ আমি কি দিম @ দিম তো এটো হৈ যাব আমাৰ শুদ্ধ উত্তৰ চাওক কোনটো অপচন আছে অপচন কোনটোত আছে চাওক অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ তো বলক এতিয়া আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো কি দিছে চাওক if b is equal to bag is equal 10 then box is equal what যদি b সমান 2 হয় আৰু bag সমান 10 হয় তেন্তে box মানে কিমান তো চাওক এটা কি দিছে b is equal আমাক 2 দি আছে আমি যদি alphabetical order গিটা চাও তেতিয়া b 2 নম্বৰত আহে তো হয় আমি গম পালো এতিয়া bag টো লৈ চাওঁচোন আমি bag টো কি দিছে b a g তো b টো কে নম্বৰত আহে 2 নম্বৰত আহে a টো কে নম্বৰত আহে 1 নম্বৰত আহে আৰু আমি যদি g টো লৈ যাও g টো আহে 7 নম্বৰত g টো কে নম্বৰত আহিব 7 নম্বৰত এতিয়া গুটেকিটা যদি আমি যোগ কৰো 2 1 3 3 হাতে যদি যোগ কৰি দিও কিমান হ'ব 2 + 1 + 7 যদি কৰি দিও 3 হাতে 10 তো আমি 10 bag টো কি পাইছো 10 পাইছো তো একেটা কোড ভাষাত আমি বক্স টো উলিয়াব পাৰিম b o x উলিয়াব লাগে তো b টো আহে 2 নম্বৰত o টো আহে 15 নম্বৰত আৰু x টো আহে 24 নম্বৰত x টো কিমান নম্বৰত 24 নম্বৰত সিম্পল একিটা আমি প্লাস কৰি দিম 15 আৰু 24 যদি যোগ কৰো 5 4 9 এটো হৈ যাব 39 আৰু 39 ৰ লগত 2 প্লাস কৰিলে যাব 41 তো এটো কিমান হৈ যাব 41 সিম্পল হয় একদম সহজ প্ৰশ্ন আছিল তো এটো শুদ্ধ উত্তৰটো যাব অপচন সি তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকো আপোনালোকৰ পৰীক্ষাত কেতিয়াবা আহিব পাৰে বিশেষকৈ গ্ৰেড 4 ত আপোনালোকৰ এনেকুৱা বিলাক প্ৰশ্ন আহি থাকে তো আপোনালোকে ভালদৰে চাই যাব এতিয়া আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো কি দিছে চাওক if f l a r e is coded as 21 15 26 9 and 22 then how would brief b r e i f brief be coded in the same language to f l a r e f l a r e to keneke code kora hoise 21 15 তাৰ পিছতে 26 9 আৰু 22 হিচাপে কোড কৰা হৈছে আৰু ব্ৰিফ টুক হে একেটা কোড ভাষাত কি হ'ব আমি উলিয়াব গৈছে তো ইয়াতে যদি আপোনালোকে alphabetical order to ফাৰ্ষ্টৰ পৰা চাই হে এৰ পৰা যদি চাই হে a to 1 b to 2 তেনেকে যদি চাই হে তেতিয়া দেখিব যে f to 21 নম্বৰত নাই l to 15 নম্বৰত নাই বা a to 26 নম্বৰত নাই তো আপোনালোক মই কৈছিলো ভিডিওটোৰ আৰম্ভণিতে আপোনালোক কৈছিলো যে alphabetical order to আপোনালোকে লাষ্ট ফালৰ পৰা চাব লাগিব z to 1 হ'ব পাৰে y to 2 হ'ব পাৰে x to কি হ'ব পাৰে 3 হ'ব পাৰে এনেকে আপোনালোকে alphabetical order to জানিব লাগিব তো এতিয়া আমি যদি চাও দেখিছো যে f to 21 নম্বৰত আহে l to 15 নম্বৰত আহে a to 26 ত আহে আৰু r to 9 আহে আৰু e to 22 ত আহে তো এটো কি কৰিছে উল্টাকে কৰি আছে তো সেম আমি ব্রিফ b r e i f to উল্টাকে বনাই দিম b r e i f এটুকু আমি কি কৰি দিম উল্টাকে বনাই দিম তো ইয়াক যদি আমি কৰিবলৈ যাও কি হ'ব চাওক b to কি নম্বৰত আহে
উল্টাকে যদি চাওঁ 25ত আহিব r2 কে নম্বৰত আহিব r2 আহিব 9 নম্বৰত e2 কে নম্বৰত আহিব e2 আহিব 22 নম্বৰত i2 আহিব 18 নম্বৰত আৰু f2 আহিব কিমান নম্বৰত f2 আহিব 21 নম্বৰত এইটোই হৈ যাব আমাৰ শুদ্ধ উত্তৰ তো কোনটো অপচন আছে চাওক 25 9 22 18 21 25 9 22 18 21 অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ অপচন ডি টো হৈ গল শুদ্ধ উত্তৰ তো বন্ধুসকল এতিয়া আপোনালোকৰ এনে ধৰণৰ প্ৰশ্নসমূহ পৰীক্ষাত আহিলে কৰি থৈব পাৰে যেন নেক্সট কোৱেশ্চনটো আগবাঢ়ো কি দিছে চাওক তো ইয়াতে আমাক এনালজি কিছুমান প্ৰশ্ন দিছে bow is related to arrow and pistol is related to bow মানে কি হয় হেতু আপোনালোকে জানিব লাগিব তো কি হয় bow মানে আছে ধেনু তো ধেনুটি কি হৈতে ৰিলেটেড হৈছে কাৰৰ হৈতে ৰিলেটেড arrow মানে কাৰ ধেনু যদি কাৰৰ হৈতে ৰিলেটেড হৈ থাকে পিস্তলটো কিহৰ হৈতে ৰিলেটেড হ'ব তো আমি সিম্পল জানো পিস্তলটো কাৰ হৈতে পিস্তলত কি ভৰাও গুলি ভৰাও তো অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ একদম সিম্পল হয় সিম্পল ব্ল্যাক আপোনালোকে জানি যাব ইয়াৰ লগতে আমি টাফ কিছুমান ৰাখিছো তো বলক আমি টাফ বিলাক আলোচনা কৰো কি দিছে এতিয়া চাওক কংকানি ইজ ৰিলেটেড টু গোৱা এটো গোট নহয় গোৱা হ'ব লাগিছিলে তো কংকানি ইজ ৰিলেটেড টু গোৱা ইন দা সেম ওয়ে ডগৰি ইজ ৰিলেটেড টু এতিয়া চাওক তো কংকানি টু গোৱাৰ হৈতে ৰিলেটেড হৈ আছে এতিয়া সেম আমি যদি চাও ডগৰিটো কিহৰ হৈতে ৰিলেটেড হৈ আছে এটা বন্ধুসকল কংকানিটো কি হয় চাওক প্ৰথম কথা হল কংকানিটো হয় কি তো আমি জানিব লাগিব কংকানিটো কি হয় তো কংকানি কি হয় এটো হয় গোৱাৰ অফিচিয়েল ল্যাঙ্গুৱেজ তো মনে ৰাখিব কংকানিটো গোৱাৰ অফিচিয়েল ল্যাঙ্গুৱেজ হয় এতিয়া আমি জানিব লাগিব যে ডগৰিটো কোন ষ্টেটৰ অফিচিয়েল ল্যাঙ্গুৱেজ হয় বা কোন ষ্টেটত বেছিকে প্ৰচলিত তো আমি যদি অপচন কিটা ভালদৰে চাও মধ্যপ্ৰদেশ আছে ওড়িশা আছে জম্মু কাশ্মীৰ আছে আৰু গুজৰাট আছে তো আপোনালোকে চাব জম্মু কাশ্মীৰ হৈ যাব কাৰেক্ট এনসাৰ কাৰণ ডগৰিটো কি হয় জম্মু কাশ্মীৰত বিশেষকৈ প্ৰচলিত এটা ভাষা হয় তো ডগৰিটো জম্মু কাশ্মীৰ হৈতে ৰিলেটেড হ'ব তো আমি নেক্সট কোৱেশ্চনটো আগবাঢ়ো কি দিছে চাওক 63 is related to 21 and 27 is related to 63 to 21 er হৈতে ৰিলেটেড হৈ আছে এতিয়া 27 টো কিহৰ হৈতে ৰিলেটেড হ'ব তো বন্ধুসকল চাওক প্ৰথমতে ডাঙৰ সংখ্যাটো আছে 63 আছে আৰু তাৰ এটো লগত কি ৰিলেটেড হৈছে 21 ৰিলেটেড হৈছে যে 63 ৰ পৰা কিবা কৰি পিনে আমি 21 বনাব পাৰিম নেকি বা 21 ৰ পৰা কিবা কৰি পিনে 63 বনাব পাৰিম নেকি হেতু চাব লাগিব তো আমি যদি চাও সিম্পল কি হয় 21 ৰ লগত যদি 3 এটা পূৰণ কৰি দিও 3 * 3 3 * 6 63 ওলাই যায় তো একেটা আমি সেম কৰিম এটা কি হ'ব এতিয়া 27 এতিয়া মানে চাওক আৰু এটা কথা 63 ক যদি 3 ৰে হৰণ কৰি দিও 63 ক যদি 3 ৰে হৰণ কৰি দিও তেও কিন্তু আমাৰ 21 ওলাই যায় তেও কিমান ওলাই যায় 21 ওলাই যায় তো একেটা নিয়ম কৰিম 27 ক 3 ৰে হৰণ কৰি দিম তো 27 ক যদি 3 ৰে হৰণ কৰো কিমান হ'ব এটো হৈ যাব 9 তো কিমান হৈ যাব 9 হৈ যাব অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তো নেক্সট কোৱেশ্চনটো হৈছে তলত দিয়া প্ৰশ্নটোৰ প্ৰশ্নবোধক চিনৰ ঠাইত কি বহিব তো ইয়াতে চাওক আমাক এটা প্ৰশ্নবোধক চিন দিয়া আছে এই প্ৰশ্নবোধক চিনটোৰ ঠাইত কি বহিব আমি উলিয়াব কৈছে এতিয়া যেতিয়া আপোনালোকে মই কৈছিলো যে মিসিং নাম্বাৰ কোৱেশ্চন বিলাক কৰিবলৈ যাব কি কৰিব আপোনালোকে হয়তো পঠালিকে এনেকে আমি চাব লাগিব যে কিবা লজিক লাগিছে নেকি যদি হে পঠালিকে নাপাও কিবা লজিক তেতিয়া হলে আমি কি কৰিম ঠিয়কে ওপৰৰ পৰা তললৈ আমি চাব লাগিব তো এতিয়া আমি প্ৰথমতে পঠালিকে চাওঁচোন এতিয়া আমি কি কৰিম 16 আৰু 25 এই 16 আৰু 25 টো কিবা কৰি পিনে আমি 9 বনাব লাগিব তো ইয়াতে যদি আমি চাও 16 আৰু 25 কিবা কৰি পিনে 9 বনাব পাৰিম নেকি 16 ৰ পৰা 25 ৰ পৰা যদি 16 গুছি যায় তেতিয়া 9 হ'ব নেকি চাওঁচোন হ'ব নগল 25 ৰ পৰা যদি 16 গুছি যায় তেতিয়া 9 হৈ যাব এটো হৈছে ঠিকই আছে কি কৰিছো আমি এটোৰ পৰা এটো মাইনাস কৰিছো এতিয়া আমি 64 ৰ পৰা 36 মাইনাস কৰিলে এটো 81 ওলাব জানো নোলাই এটো কেতিয়া সম্ভৱ নহয় তো এটো লজিক আমাৰ এটো কেতিয়া নাখাটিব ইয়াত বেলেগ এটা আমি লজিক ভাবিব লাগিব এতিয়া আমি কি কৰিম ওপৰৰ পৰা তললৈকে আমি ঠিয়কে চাম তো ইয়াতে চাওক 16 টো যদি আমি চাও আৰু 36 যদি চাও আপোনালোকে ভালদৰে চাগে কোৱেশ্চন নম্বৰ কিটা লক্ষ্য কৰিছে 16 টো কি হয় চাওক 4 ৰ স্কয়াৰ হয় 16 টো কি হয় 4 ৰ স্কয়াৰ হয় আৰু 36 টো কি হয় তো 16 টো কি হয় মই আকৌ লিখি দিছো ইয়াত 4 ৰ স্কয়াৰ হয় আৰু 36 টো কি হয় 6 ৰ স্কয়াৰ হয় আৰু এই 4 আৰু 6 টো যদি আমি প্লাস কৰি দিও তেতিয়া কি ওলাই যাব 10 ওলাই গৈছে চাওক 4 আৰু 6 টো যদি আমি সিম্পল প্লাস কৰি দিছো 10 ওলাই গৈছে তো কি কৰিলো আমি চাওক সংখ্যাটো কি আছিল বৰ্গ সংখ্যা হৈছিল অৰ্থাৎ 16 টো কাৰ বৰ্গ হয় 4 বৰ্গ হয় আৰু 36 টো 6 ৰ বৰ্গ হয় তো সিম্পল 4 আৰু 6 যদি আমি যোগ কৰি দিও 4 আৰু 6 যোগ কৰি দিলে আমাৰ 10 ওলাই গৈছে
সেম একেটা লজিক আমি এটু নেক্সট লাইনটোত কৰি চাও হয় নেকি চাও তো 25 টো কিহৰ বৰ্গ হয় চাওক 25 টো 5 ৰ বৰ্গ হয় আৰু 64 টো কিহৰ বৰ্গ হয় 8 ৰ বৰ্গ হয় 64 টো 8 ৰ বৰ্গ হয় এটা সিম্পল 8 আৰু 5 টো যোগ কৰি চাকচোন কিমান হয় 8 এ 5 হৈ যাব 13 তো চাওক 8 এ 5 13 ওলাইছে তো এটো লজিক আমাৰ দ্বিতীয় হাইটোটো লগ মানে হৈছে লাগিছে এতিয়া আমি সেম এটো লজিক আমি কি কৰিম থাৰ্ড ৰটোত কৈ দিম তো আমাৰ আনসাৰটো ওলাই যাব এতিয়া চাওক 9 টো কি হয় কিহৰ স্কয়াৰ হয় 3 ৰ স্কয়াৰ হয় আৰু 81 টো কিহৰ স্কয়াৰ হয় 9 ৰ স্কয়াৰ হয় তো 9 টো আমি পালো কি 9 সমান 3 স্কয়াৰ আৰু 81 মানে কি 81 মানে হৈছে আমাৰ 9 স্কয়াৰ তো এতিয়া আমি সিম্পল 3 আৰু 9 টো প্লাস কৰি দিম আৰু 3 আৰু 9 যদি প্লাস কৰি দিও তেতিয়া আমাৰটো আনসাৰটো ওলাই যাব 12 তো চাওকচোন 12 আছে নেকি কোনবা অপচনত তো অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো বন্ধুসকল আশা কৰিছো এতিয়া আপোনালোকে এই প্ৰশ্নটো বুজি পাইছে তো যদি বুজি পাইছে আপোনালোকে কমেন্টত ইয়েস বুলি লিখি জনাই দিব তো কোৱেশ্চন আপোনালোকে মিসিং নম্বৰ যেতিয়া কৰিবলৈ যাব বহুত কথা কিন্তু ধ্যান দিব লাগিব একেবাৰে সহজ ৰিজনিং নহয় কাৰণ কৈছো ৰিজনিংটো যদি আপোনালোকে বুজি পায় লগে লগে কৰিব পাৰিব যদিহে বুজি নাপায় তেতিয়া কিন্তু এটা প্ৰশ্নই বহুত টাইম আপোনালোকৰ জুৱাই দিব তো বলক আৰু কিছুমান প্ৰশ্ন চাও নেক্সট কিছুমান প্যাটাৰ্ন লৈছো তলত দিয়া প্ৰশ্নটোৰ প্ৰশ্নবোধক চিনৰ ঠাইত কি বহিব তো ইয়াতে চাওক চাৰিটা ঘৰ থকা এবাৰ আমি লৈছো তো ইয়াতে প্ৰশ্নবোধক চিন এটা আছে এই প্ৰশ্নবোধক চিনটোৰ ঠাইত কি বহিব আমাৰ উলিয়াব গৈছে তো মই কৈছিলো আপোনালোকক যেতিয়া আপোনালোকে মিসিং নম্বৰ কৰিব তেতিয়া কি কৰিব হয়তো পথালিকে যাম নহলে আমি ওপৰৰ পৰা তললে থিয়কে যাম তো ইয়াতে যদি চাও আমি 6 আৰু 15 এইগিটা লগ লগাই কিবা আমি 20 বনাব পাৰিম নেকি 6 আৰু 15 লগ লগাই 20 বনাব পাৰিম নেকি তো আমি যদি চাও নোৱাৰো পূৰণ হৰণ যোগ বিয়োগ একো কৰিয়ে নোৱাৰো 8 আৰু 4 কৰি পিনে 5 বনাব নোৱাৰো তো আমি এটো নাচাওয়ে আমি সিধা কি কৰিম এটুলে গুছি আহিম নেক্সট মেথডলে গুছি আহিম 6 আৰু 8 এইগিটা কৰি পিনে আমি কিবা 3 কৰিব পাৰো নেকি নহয় সৰি 6 8 আৰু 3 এইগিটা লগ লগাই 6 8 আৰু 3 এইগিটা লগ লগাই 51 বনাব পাৰো নেকি চাওচোন আমি এইগিটা যদি প্ৰথমটো পূৰণ কৰো চাওচোন 6 8 যদি পূৰণ কৰো 8 6 গুণ 48 48 ৰ লগত যদি 3 টো প্লাস কৰি দিও তেতিয়া কিমান হৈ যাব 51 হৈ যাব তো চাওক বন্ধুসকল কি কৰিছো আমি প্ৰথমৰ দুটা পূৰণ কৰিলো আৰু তাৰ পিছত ইটো প্লাস কৰি দিলো প্ৰথমৰ দুটা পূৰণ কৰি ইটো প্লাস কৰি দিলো তেতিয়া আমাৰ 4 নম্বৰ সংখ্যাটো ওলাইছে সেম আমি ইটো মেথড ইটোত কৰি চাওচোন একেটা মেথড এটো আৰু এটো পূৰণ কৰিম 15 আৰু 4 পূৰণ কৰিলে কিমান হ'ব 15 পূৰণ 4 15 4 পূৰণ কৰিলে যাও 60 60 ৰ লগত 5 যোগ কৰিলে 65 ওলাইছে তো চাওক এটো আমাৰ লজিক খাটিছে কি কৰিছো প্ৰথমটো আৰু সেকেন্ডটো পূৰণ কৰি থাৰ্ডটো প্লাস কৰি দিছো তো একেটা লজিক আমি লাষ্টৰ লাইনটোত কৰি চাও 20 আৰু 5 টো পূৰণ কৰিম তো 20 আৰু 5 যদি পূৰণ কৰো এটো হৈ যাবগে 100 আৰু সিম্পল 100 ৰ লগত 20 টো যোগ কৰি দিম 100 ৰ লগত 20 যোগ হলে যাব 120 তো আমাৰ প্ৰশ্নবোধক চিনটোৰ ঠাইত কি হৈ যাব 120 অপচনত আছে নেকি চাওক তো আছে অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো এনেকুৱা ধৰণৰ আপোনালোকৰ প্ৰশ্ন কিন্তু পৰীক্ষাত আহিব পাৰে তো বলক আগবাঢ়ো আমি নেক্সট কোৱেশ্চনটোলে তো চাওক আৰু এটা প্যাটাৰ্ন আপোনালোকৰ বাবে ৰাখিছো তো ইয়াত প্ৰশ্নবোধক সাইনৰ ঠাইতটো কি আহিব তো ইয়াত কিন্তু অলপ বেলেগ প্যাটাৰ্ন দিছে এটো অলপ হাই লেভেলৰ কোৱেশ্চন হয় যদি আপোনালোকে আগৰ কিটা বুজি পাইছে এটো কৰিবলৈ ট্ৰাই কৰক আৰু আমাক কমেন্টত আনসাৰটো জনাই দিবলৈ চেষ্টা কৰক তো বন্ধুসকল চাওক ইয়াত কি দিছে কেটামান নাম্বাৰ দি আছে আমাক 27 দিছে 9 দিছে 2 দিছে আৰু 1 দিছে তো প্ৰথমতে আমি এটা ফিগাৰতে চাও তাৰ পিছত কিটা ফিগাৰ আমি চাই যাম বাৰু 27 9 2 আৰু 1 দিছে তো 27 9 আৰু 2 এগিটা কৰি পিনে কিবা কৰি পিনে আমি 1 বনাব পাৰিম নেকি তো তলত যেহেতু 1 আছে সেইকাৰণে আমি কি কৰিম সদায় মন কৰিব তলত যদি x আছে আমি কিন্তু এটো হৰণ কৰিব লাগিব কাৰণ ডাঙৰৰ পৰা সৰু হৈ আহিছে তো 27ক যদি 9 ৰে হৰণ কৰো চাওকচোন 27ক যদি 9 ৰে হৰণ কৰো তেতিয়া কিমান লাভ 9 3 গুণ 27 3 ওলাব আৰু 3 ৰ পৰা যদি 2 বিয়োগ কৰি দিও 1 ওলাব চাওক 3 ৰ পৰা যদি আমি 2 মাইনাস কৰি দিও তেতিয়া কি ওলাব 1 ওলাই যাব তো কি কৰিলো প্ৰথমতে প্ৰথমৰ সংখ্যাটোক সেকেন্ড সংখ্যাটো হৰণ কৰিলো তাৰ পিছত আমি 2 টো বিয়োগ কৰিলো কি কৰিলো প্ৰথমৰটো 27ক 9 ৰে হৰণ কৰিলো তাৰ পিছতে 2 টো মাইনাস কৰিলো সেম লজিক আমি সেকেন্ডত খটাই চাওচোন হয় নেকি তো 35ক হাতেৰে হৰণ কৰিম 35ক যদি হাতেৰে হৰণ কৰো তেতিয়া হৈ যাব 5 কিমান হৈ যাব 35ক যদি হাতেৰে হৰণ কৰো 7 5 গুণ 35 তো 5 হৈ যাব এটো আৰু 5 ৰ পৰা যদি আমি 3 মাইনাস কৰি দিও 5 ৰ পৰা 3 মাইনাস কৰি দিলে হৈ যাব 2 তো ওলাইছে ঠিকই আছে এটো লজিক খাটিছে তো সেম লজিক আমি
আমাৰ যেটো উলিয়াব দিছে ফাইন কৰাটোত লগাই দিম 36ক আমি 4 হৰণ কৰিম 36ক যদি 4 হৰণ কৰি এটো হৈ যাব 9 আৰু 9 ৰ পৰা যদি 4 মাইনাস কৰো 9 ৰ পৰা যেটো 4 মাইনাস কৰিব লাগিব 9 ৰ পৰা 4 মাইনাস কৰি লৈ যাব 5 তো প্ৰশ্নবোধক চিহ্নৰ ঠাইত আমাৰ কি হৈ যাব 5 হৈ যাব অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো নেক্সট কোৱেশ্চনটো হৈছে তলত দিয়া চিত্ৰটোৰ প্ৰশ্নবোধক চিহ্নৰ ঠাইত কি আহিব তো ইয়াতো আমাক এটা ফিগাৰ দিয়া আছে আৰু প্ৰশ্নবোধক চিহ্নটা দিয়া আছে তো এই চিহ্নটোৰ ঠাইত কি আহিব আমাক উলিয়াব দিছে তো এবাৰ কিন্তু অলপ বেলেগ ধৰণৰ প্ৰশ্ন আপোনালোকৰ বাবে ৰাখিছো তো ইয়াত আপোনালোকে অলপ চিন্তা কৰিব লাগিব কেনেকৈ কৰিব দোনকল চাওক ভালদৰে আপোনালোকে এনেকুৱা যেতিয়া প্ৰশ্ন দেখিব তেতিয়া কি কৰিব আপোনালোকে কিন্তু এটো এনেকে পূৰণত চাব লাগিব যে 5 ৰ পৰা কেনেকৈ আমি 126 বনাইছো আৰু তেতিয়া 6 ৰ পৰা সেম একেটা লজিক লগাই পিনে আমি কোৱেশ্চন মাৰ্কটো ঠাইত কি আহিব এটো বনাম তো আপোনালোকে যদি 6 ৰ পৰা 126 বনাবলৈ যায় হেতু কিন্তু আপোনালোকৰ ভুল হৈ যাব তেনেকৈ কেতিয়াও নকৰিব 5 ৰ পৰা 126 বনাম আমি এটা 5 ৰ পৰা যদি 126 বনাবলৈ যাও কি কৰিম চাওক 5 ৰ পৰা 126 কেনেকৈ বনাব পাৰিম তো পূৰণ কৰিলে তো পটকে নলাব একো নলাব তো আমি কি কৰিম এনেকুৱা ক্ষেত্ৰত মন ৰাখিব বৰ্গ কৰিম নহলে আমি কিউব কৰিম হয়তো বৰ্গ কৰিম নহলে কিউব কৰিম বৰ্গ যদি কৰো 5 5 25 ওলাব 25 ওলালে 126 নলাগে কিউব যদি কৰো চাওকচোন কি হ'ব 5 ৰ যদি কিউব কৰো 5 ৰ যদি কিউব কৰো 5 5 25 আৰু 5 125 কি ওলাব 125 ওলাব তো ইয়াত 126 আছে তো আমি +1 এটা কৰি চাওচোন 125 +1 যদি কৰো তেতিয়া 126 ওলায় মানে কি কৰিলো চাওক 5 টোৰ আমি কিউব কৰিলো আৰু লগতে +1 কৰিলো সো সেম লজিক আমি এটোত লগাই চাওচোন 6 ৰ কিউব কৰি দিম আৰু +1 কৰি দিম তেতিয়া আমাৰ আনসাৰটো ওলাই নেকি চাও 6 ৰ যদি আমি কিউব কৰো তো 6 ৰ যদি আমি কিউব কৰো কিমান ওলাই যাব চাব আপোনালোকে এটো কৰি পিনে 216 ওলাব আৰু তাৰ লগত যদি আমি 1 প্লাস কৰো 217 ওলাব চাওকচোন অপচনত আছে নেকি 217 তো আছে অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো আপোনালোকে এন ধৰণৰ এটো কিন্তু দেখিবলৈ প্ৰশ্নটো একেবাৰে সহজ লাগিব পাৰে কিন্তু আপোনালোকক এটোতে কনফিউজ লগাই দিব যে এটো কেনেকৈ কৰিব তো চাই যাওক এনেকৈ ধৰণে আপোনালোকে এটো কৰিব থৈব পাৰিব নেক্সট কোৱেশ্চনটো আগবঢ়ো আৰু এটা এনেকুৱা প্ৰশ্ন ৰাখিছো চাওক তলত দিয়া প্ৰশ্নটোৰ প্ৰশ্নবোধক চিহ্নৰ ঠাইত কি বহিব পাৰে তো এবাৰ প্ৰশ্নটো কিন্তু অলপ বেলেগ ধৰণৰ হয় তো ইয়াতে আমাক কি হৈছে চাওক প্ৰথমতে 5 দিছে তাৰপা 8 তাৰপা 13 দিছে তাৰপা 22 দিছে 39 দিছে তাৰপা কোৱেশ্চন মাৰ্ক দিছে এটা কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহিব আমি ফাইন কৰিব লাগে তো চাওক এতিয়া আপোনালোকে যেতিয়া এনেকুৱা বিলাক কৰিব তো চাওক এটো এটা ইনক্ৰিজিং অৰ্ডাৰত বাঢ়ি গৈ আছে 5 ৰ পৰা 8 হৈছে তাৰপা আকৌ 8 ৰ পৰা 13 বাঢ়িছে 13 ৰ পৰা 22 বাঢ়িছে 22 ৰ পৰা 39 বাঢ়িছে তো কি হৈছে গুটে কিটাতে কি হৈছে বাঢ়ি গৈ আছে তো আমি সাইডত সিম্পল সংখ্যা কিটা লিখি লওঁচোন 5 আছে তাৰ পিছতে 8 আছে 13 আছে 22 আছে আৰু 39 আছে এতিয়া আমি যদি চাও অৰ্ডাৰটো যদি চাও কিমানকে বাঢ়িছে হেতু আমি চাওচোন 5 ৰ পৰা 8 কিমান বাঢ়িছে +3 হৈছে 8 ৰ পৰা 13 কিমান বাঢ়িছে +5 হৈছে 13 ৰ পৰা 22 কিমান বাঢ়িছে +9 হৈছে আৰু 22 ৰ পৰা 39 কিমান বাঢ়িছে +17 হৈছে তো চাওক ইয়াতে অৰ্ডাৰটো কিন্তু একো মিলা নাই 3 হৈছে 5 9 17 এটো কিন্তু অৰ্ডাৰটো মিলা নাই নেক্সট আমি আৰু এটা অৰ্ডাৰ বনাওছো ইনাৰ পৰা 3 ৰ পৰা 5 কিমান বাঢ়িছে +2 বাঢ়িছে 3 ৰ পৰা 5 2 বাঢ়িছে তো চাওক 5 ৰ পৰা 9 কিমান বাঢ়িছে +4 বাঢ়িছে আৰু 9 ৰ পৰা 17 লে কিমান বাঢ়িছে এটো যদি আমি চাবলৈ যাও 9 ৰ পৰা 17 লে বাঢ়িছে +8 বাঢ়িছে তো এই তলত চাওকচোন কিবা এটা সিৰিজ মিলিছে নেকি 2 বাঢ়িছে 4 বাঢ়িছে তাৰপা 8 বাঢ়িছে এটা কিমান হ'ব লাগে 2 2 4 4 2 8 তো এতিয়া ডাবল কে বাঢ়ি গৈছে 8 ৰ দুগুণ হ'ব তো 8 দুগুণ কিমান হ'ব 16 হ'ব তো 16 ৰ লগত এতিয়া 17 আমি কি কৰি দিম প্লাস কৰি দিম তো 16 আৰু 17 যদি আমি প্লাস কৰো কিমান ল'ব চাওক 8 6 13 3 কৰিলে 1 1 2 1 3 33 তো ইয়াত কিমান আহিব 33 আহিব এতিয়া আমি সিম্পল 39 ৰ লগত 33 টো প্লাস কৰি দিম যে 39 আৰু 33 যদি প্লাস কৰো চাওক 9 10 11 12 2 কৰিলে 1 3 3 6 1 7 72 সিম্পল 72 হৈ যাব আপোনালোকৰ কাৰেক্ট আনসাৰ সিম্পল 72 হৈ যাব কাৰেক্ট আনসাৰ তো অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তো মই আপোনালোকক আকৌ এবাৰ বুজাই দিবলৈ চেষ্টা কৰিছো চাওক কি দিছে কি দি আছিল চাওক প্ৰথমতে 5 আছিল তাৰপা 8 আছিল তাৰপা 13 তাৰপা 22 তাৰপা 39 তাৰ পিছত আছিল কোৱেশ্চন মাৰ্ক এতিয়া আমি যদি চাবলৈ যাও 5 ৰ পৰা 8 কেনেকৈ বাঢ়িছে চাওক প্ৰথম কথা হলে আমি 5 ৰ পৰা 8 টো চাও কেনেকৈ বাঢ়িছে
তো 5 ৰ পৰা 8 যদি আমি চাবলৈ যাওঁ এটো কিমান হৈছে +3 হৈছে 8 ৰ পৰা যদি আমি 13 চাওঁ তেতিয়া কিমান হৈছে তেতিয়া হৈ যাব এটো +5 হৈছে 13 ৰ পৰা যদি আমি 22 বনাও তেতিয়া দেখিছো আমি প্লাস কিমান হৈছে 9 হৈছে আৰু 22 ৰ পৰা 39 যদি বনাও এতিয়া দেখিছো +17 হৈছে এতিয়া আমি ইয়াত দেখিছো কোনো অৰ্ডাৰ বনা নাই 3 5 9 আৰু 17 তো মই ইয়াত সাইডত লিখি লৈছো 3 5 9 আৰু 17 ইয়াত কোনো অৰ্ডাৰ বনা নাই ইয়াত যদি আমি আকৌ চাবলৈ যাওঁ 3 ৰ পৰা 5 কিমান বাঢ়িছে 3 ৰ পৰা 5 বাঢ়িছে 2 5 ৰ পৰা 9 বাঢ়িছে 4 9 ৰ পৰা 17 বাঢ়িছে 8 তো ইয়াত এটা অৰ্ডাৰ কিন্তু বনিছে ভালদৰে যদি চাই চাওক 2 4 8 বনিছে অৰ্থাৎ কি ডাবল ডাবল হৈ গৈছে 2 2 4 4 2 8 এতিয়া কি হ'ব 16 তো সিম্পল 16 আৰু 17 টো যোগ কৰক 33 ওলাইছিলে আৰু 33 টো কি কৰিব আপোনালোকে এই 39 ৰ লগত প্লাস কৰি দিব 39 ৰ লগত প্লাস কৰি দিব আৰু এটো যদি প্লাস কৰো 72 ওলাই যাব आंसर অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো এতিয়া আপোনালোকে এটো প্ৰশ্ন কৰিব পাৰিব তো বলক আৰু কিছুমান প্ৰশ্ন আলোচনা কৰো নেক্সট কোৱেশ্চন কি দিছে তলত দিয়া প্ৰশ্নটোৰ কোৱেশ্চন মাৰ্কৰ ঠাইত কি বহিব তো ইয়াত কোৱেশ্চন মাৰ্ক এটা দি আছে কোৱেশ্চন মাৰ্কটোৰ ঠাইত কি বহিব আমাৰ উলিয়াব গৈছে তো ইয়াতে আমি যদি চাও কি দিছে আকৌ আগৰ দৰে এটা প্ৰশ্ন মাৰ্ক দি আছে এটা মই কৈছো এনেকে কৰিব লাগিব আপোনালোকে হয়তো পথালিকে কৰিব নহলে ওপৰৰ পৰা তললে থিয় কৰি কৰিব তো ইয়াত যদি আমি চাও 4 আৰু 3 আছে লগতে কি আছে 2 আছে তো 4 আৰু 3 ৰ পৰা আমি 2 বনাব পাৰিম নি যদি বৰ্গ কৰো 4 4 গুণ 16 ওলাব 3 3 গুণ 9 ওলাব তো 16 ৰ পৰা 9 গলে কেতিয়া 2 নহয় তো এটো স্টাইল আমাৰ নহব তো ইয়াত কি কৰিম আৰু অলপ চাব এই 4 আৰু 6 ৰ পৰা আমি 9 বনাব পাৰো নেকি আমি যদি চাও তো 4 4 গুণ 16 6 6 গুণ 36 এটো কেতিয়াও নহব বৰ্গ কৰিও নহব তো আমি চাওচোন 4 ৰ পৰা 6 কিবা বনাব পাৰো নেকি চাওকচোন 4 ৰ লগত কিবা পূৰণ কৰি পিনে বনাব পাৰিম নেকি বা যোগ কৰি পিনে 4 ৰ লগত যদি আমি 2 যোগ কৰো তেতিয়া আমাৰ 6 ওলাইছে 6 ৰ লগত যদি 3 যোগ কৰো আমাৰ 9 ওলাইছে মানে কি কৈছো প্ৰথমতে 2 যোগ কৰিছো তাৰপৰা 3 যোগ কৰিছো সেম লজিক ইটোত লগাই চাওচোন 3 ৰ লগত যদি আমি 2 যোগ কৰো তেতিয়া ওলাব 5 তো এটো নলাব ইয়াত নহবই তো এটো লজিকও আমাৰ ইয়াত নহল নেক্সট আৰু ভাবিব লাগিব আমি কেনেকৈ কৰিব পাৰো তো চাওকচোন 4 ৰ পৰা 6 আমি কিবা পূৰণ কৰি পিনে পাব পাৰো নেকি 4 ৰ লগত কিবা পূৰণ কৰিলে 6 ওলাব নেকি টাইম যদি চাও 3/2 এটা পূৰণ কৰি চাওচোন তেতিয়া 6 ওলাই নেকি 2 এ 4 যাব দুবাৰ 2 3 গুণ 6 বনগল ওলাইছে নেকি 3/2 পূৰণ কৰিছো এতিয়া আমি 6 ৰ লগত 3/2 পূৰণ কৰি চাওচোন 9 ওলাই নেকি 6 ৰ লগত যদি আমি 3/2 পূৰণ কৰো 2 এ 6 যাব 3 বাৰ 3 3 গুণ 9 ওলাইছে তো আমি 3/2 পূৰণ কৰোতে কি ওলাইছে এনেকে ওলাইছে 9 ওলাইছে এতিয়া সেম লজিক লগাই চাও 3 ৰ লগত কি পূৰণ কৰিলে 9 ওলাব চাওকচোন 3 ৰ লগত কি পূৰণ কৰিলে 9 ওলাবগে তো আমি যদি চাও 3 3 গুণ 9 সেম 9 ৰ লগত 3 পূৰণ কৰিলে 27 ওলাই নেকি চাও 9 ৰ লগত যদি 3 পূৰণ কৰো 27 ওলাব এটো লজিক ঠিকই আছে তো মোক আপোনালোকে গম পাইছে যে কি কৰিব লাগিব এতিয়া আমি এটো লজিক এটুত কৰি দিম মানে কি কৰিম 2 ৰ লগত কিমান পূৰণ কৰিলে 10 পাম হেতু চাম 2 ৰ লগত কি পূৰণ কৰিলে আমি 10 পাম তো আমি সিম্পল জানো 5 পূৰণ কৰিলে 10 পাম সেম 10 ৰ লগত এতিয়া আমি 5 পূৰণ কৰি দিম 10 ৰ লগতো কি কৰি দিম 5 পূৰণ কৰি দিম 10 5 গুণ কিমান হৈ গ'ল 50 তো আমাৰ কোৱেশ্চন মাৰ্কৰ ঠাইত কি হৈ যাব 50 আহি যাব তো অপচন কোনটো শুদ্ধ হ'ব চাওক অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো এতিয়া আপোনালোকে এনে ধৰণৰ প্ৰশ্নবিলাক কৰি থাকিব পাৰিব নেক্সট কোৱেশ্চনটো আগবঢ়ো তো চাওক এটা হাই টাফেষ্ট কোৱেশ্চন আপোনালোকৰ বাবে ৰাখিছো তলত দিয়া প্ৰশ্নটোৰ দুটা প্ৰশ্নবোধক চিনৰ ঠাইত কি কি বহিব চাওক তো ইয়াতে দুটা প্ৰশ্নবোধক চিন কিন্তু দিয়া আছে তো তাত দুটা প্ৰশ্নবোধক ঠাইত কি আহিব চাব লাগিব এটো কিন্তু এক্সপাৰ্ট লেভেল কোৱেশ্চন হয় আপোনালোকৰ এটো কিন্তু গ্ৰেড 3 পৰীক্ষাত আপোনালোকৰ বিশেষ কেটো আহিব পাৰে তো ইয়াতে যদি আমি চাবলৈ যাওঁ ফিগাৰটোত যদি আপোনালোকে ভালদৰে চাই প্ৰথমতে আপোনালোকে কিন্তু নাম্বাৰ গিটালে ধ্যান দিব আগতে যদি আপোনালোকে লেটাৰ গিটাত ধ্যান দিয়ে তেতিয়া কিন্তু আপোনালোকৰ বহুত টাইম লছ হৈ যাব লগতে আপোনালোক উলিয়াব নোৱাৰিব তো নাম্বাৰ গিটাত ধ্যান দিব লাগিব আপোনালোকে তো নাম্বাৰ গিটা যদি চাই ইয়াতে 49 ইয়াতে 4 9 16 25 তো যি সকলে মিসিং নাম্বাৰৰ আগৰ ভিডিওটো মোৰ চাইছে তেওঁলোকে কিন্তু এটো গম পাই গল কি হ'ব পাৰে ইয়াত তো আমি যদি গুটেই গিটা নাম্বাৰ ভালদৰে লক্ষ্য কৰো তেতিয়া কি দেখিছো গুটেই গিটা নাম্বাৰ কিন্তু বৰ্গ সংখ্যা হয় মানে কি হয় স্কয়াৰ নাম্বাৰ হয় 4 কিহৰ স্কয়াৰ হয় 2 ৰ স্কয়াৰ 9 কিহৰ স্কয়াৰ হয় 3 স্কয়াৰ 16 4 স্কয়াৰ আৰু 25 5 স্কয়াৰ 49 7 স্কয়াৰ তো চাওক 2 স্কয়াৰ কৰিলো 3 স্কয়াৰ পালো তাপা
এনেকে গৈছে মানে কি হৈছে আমাৰ কি হৈছে এন্টি ক্লকৱাইজ এটো ঘূৰি আছে এন্টি ক্লকৱাইজ গৈ আছে 2 ৰ স্কয়াৰ তাৰপিছত 3 তাৰপা 4 স্কয়াৰ তাৰপা 5 ৰ স্কয়াৰ এতিয়া কিহৰ স্কয়াৰ আহিব আপুনি গম পাইছো 6 ৰ স্কয়াৰ আহিব তো 6 ৰ স্কয়াৰ মানে কিমান 6 স্কয়াৰ মানে হৈছে 36 36 হৈ যাব এই প্ৰশ্নবোধক চিনটোৰ ঠাইত তাৰপিছত 7 ৰ স্কয়াৰ আহি গল তো চাওক অপচন কেইটাত কোনোবা এটা অপচনত 36 আছে নেকি তো অপচন বি টোত 36 আছে আৰু কোনো চাবলগিয়াত কথাই নাই অপচন বি টো শুদ্ধ হৈ যাবগে তো আপোনালোকে যদি এলফাবেট গিটা চাই থাকে যে এ আহিব সি আহিব এ টো যদি চাই সি টো যদি চাই তেতিয়াহলে কিন্তু আপোনালোকৰ টাইমটো লছ হ'ব লগতে আপোনালোকৰ উত্তৰটো নলাবগে তো এইটো আপোনালোকক অকল কনফিউজন লগাবলৈ দি থৈছে এলফাবেট গিটা মেইন নাম্বাৰ গিটাহে চাব লাগিব তো আশা কৰিছো এতিয়া আপোনালোকে এনে ধৰণৰ প্ৰশ্নটো কৰি আহিব পাৰিব তো বলক এতিয়া আমি কিছুমান নাম্বাৰ সিৰিজৰ কোৱেশ্চন কৰো দিছে কি চাওক তলত দিয়া শৃংখলাটো সম্পূৰ্ণ কৰিব গৈছে 1 গেছে তাৰপিছত 2 তাৰপা 6 তাৰপা 15 তাৰপা 31 তাৰপা এটা কোৱেশ্চন মাৰ্ক আছে কোৱেশ্চন মাৰ্কটো ঠাইত কি আহিব আমাক উলিয়াব দিছে তো আমি যদি শৃংখলাটো ভালকে চাও 1 আছে তাৰপা 2 আছে 6 15 আৰু 31 আছে তো আমি যদি ডিফাৰেন্স গিটা চাও 1 আৰু 2 ৰ মাজৰ ডিফাৰেন্সটো 1 2 আৰু 6 ৰ মাজৰ ডিফাৰেন্সটো 4 6 আৰু 15 ডিফাৰেন্সটো হ'ব 9 15 আৰু 31 ৰ ডিফাৰেন্সটো হৈ যাব ইফালে 16 তো আপোনালোকে ডিফাৰেন্স গিটা চাগে ভালদৰে ধৰিব পাৰিছে কি হৈ গৈছে তাত তো আমি যদি চাও গুটে গিটা ডিফাৰেন্স চাওক 1 4 9 আৰু 16 কি হয় 1 টো কি হয় 1 ৰ স্কয়াৰ 4 টো কি হয় 2 ৰ স্কয়াৰ 9 টো 3 ৰ স্কয়াৰ 16 টো 4 ৰ স্কয়াৰ তো এতিয়া ইয়াৰ পিছত কি হ'ব 5 ৰ স্কয়াৰ 5 ৰ স্কয়াৰ মানে কিমান 25 তো সিম্পল 25 ৰ লগত 31 যোগ কৰি দিয়ক 5 1 6 3 2 5 56 তো আমাৰ কোৱেশ্চন মাৰ্কৰ ঠাইত কি যাব 56 আহিব অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো আপোনালোকে এনে ধৰণৰ নাম্বাৰ সিৰিজ একদম সহজতে কৰিব পাৰিব খালি ভালকে আপোনালোকে অলপ চাব লাগিব নেক্সট কোৱেশ্চনটো চাওক কি দিছে তলত দিয়া শৃংখলাটো সম্পূৰ্ণ কৰিব গৈছে 5 6 9 14 21 তাৰপিছত কোৱেশ্চন মাৰ্ক আছে আমি যদি চাও কি দিছে 5 6 9 14 তাৰপিছতে 21 আৰু কোৱেশ্চন মাৰ্ক এটা দি আছে ইয়াত কিবা এটা আহিব এতিয়া আপোনালোকে চাওক ইয়াৰ মাজৰ ডিফাৰেন্সটো যদি চাও 5 আৰু 6 ৰ মাজৰ ডিফাৰেন্সটো 1 6 আৰু 9 ৰ মাজৰ ডিফাৰেন্সটো 3 9 আৰু 14 ৰ মাজৰ ডিফাৰেন্স 5 14 আৰু 21 ৰ মাজৰ ডিফাৰেন্স 7 এতিয়া কি হ'ব ডিফাৰেন্সটো এতিয়া চাওক একদম সহজে ওলাইছে 1 3 5 7 অযুগ্ম সংখ্যা গৈ আছে তো ইয়াৰ পিছত আহিব 9 9 আৰু 21 যোগ কৰিলে যাব 30 হৈ যাব শুদ্ধ উত্তৰ অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তো আপোনালোকে কোনোবা ভাবিব পাৰে যে মৌলিক সংখ্যা হৈ গৈ আছিল নেকি তো মৌলিক সংখ্যা কেনেকৈ হ'ব 1 টো মৌলিক সংখ্যা নহয় 3 5 7 এইটা হ'ব পাৰে কিন্তু 1 টো কেতিয়াও মৌলিক সংখ্যা নহয় সেই কাৰণে আপোনালোকে ভাবিব যে এটো 11 দি দিম নেকি 11 দিলে কিন্তু ভুল হৈ যাব মৌলিক সংখ্যা কেতিয়াও নিদিব কাৰণ 1 টো আছিল যে প্ৰথমতে তো বলক নেক্সট কোৱেশ্চন লাগবৰ কি দিছে তলত দিয়া শৃংখলাটো সম্পূৰ্ণ কৰিব গৈছে 10 আছে 14 28 32 আছে 64 আছে 68 আছে তো ভালকে চাওক কি দিছে 10 আছে 14 আছে 28 আছে 32 64 আছে আৰু 68 তাৰ পিছতে কোৱেশ্চন মাৰ্ক এটা আছে ইয়াত কিবা এটা বহিব তো ডিফাৰেন্সটো চাও আমি কেনেকৈ গৈছে 10 আৰু 14 ৰ মাজৰ ডিফাৰেন্সটো +4 হৈছে তো 14 আৰু 28 ৰ মাজৰ যদি ডিফাৰেন্সটো আমি চাও কি হ'ব +14 হৈছে 14 28 আৰু 32 ৰ মাজৰ ডিফাৰেন্সটো কিমান হৈছে +4 হৈছে 32 আৰু 64 ৰ মাজৰ ডিফাৰেন্সটো কিমান হৈছে 32 হৈছে আকৌ এটো +4 হৈছে এতিয়া কি হৈছে চাওকচোন 4 14 4 32 এটো মিলা নাই আমাৰ এটো মিলা নাই তো এটো আমাৰ এটো কি কয় সিৰিজটো হোৱা নাই আমি বেলেগ ভাবিব লাগিব কেনেকৈ হ'ব পাৰে এতিয়া চাওক 10 আৰু 14 ৰ মাজৰ ডিফাৰেন্সটো 4 14 আৰু 28 ক আমি কেনেকৈ পাব পাৰো এটো +4 কৰিলো 14 ওলালে তো ইয়াত 14 ৰ দুগুণ কৰি কৰোতে তো 28 ওলাব 14 দুগুণ 28 তাৰপা 28 ৰ পৰা 32 +4 কৰিলো 32 ৰ পৰা 64 চাওক দুগুণ কৰিলো তো কি হৈছে চাওক +4 * 2 +4 * 2 এনেকৈ গৈ আছে সেম আকৌ 64 লগত +4 কৰিলো 68 ওলালে তো এতিয়া আমি 68 ৰ লগত কি কৰিব লাগিব * 2 কৰিব লাগিব আৰু 68 ৰ * 2 কৰিলে কিবা 8 গুণ 16 6 কৰিলে 1 2 6 গুণ 12 1 13 136 হৈ যাব 136 হৈ যাব শুদ্ধ উত্তৰ অপচন ডি টো হৈ গল শুদ্ধ উত্তৰ তো নেক্সট কোৱেশ্চনটো হৈছে In a certain code language, picture P-I-C-T-U-R-E. Picture is written as Q-H-D-S-V-Q-F. How would browser, B-R-O-W-S-E-R, browser be written in that same code language? এটা নিৰ্দিষ্ট কোডত যদি পিকচাৰক QHDSVQF হিচাপে লিখা হয় তেন্তে হেই একেটা কোড ভাষাতে ব্ৰাউজাৰক কেনেদৰে লিখা হ'ব
তো চাওক কোডিং ডিকোডিংৰ প্ৰশ্নটো আপোনালোকৰ পৰীক্ষাত আহিব 100% সিওৰ তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক যদি আহে কেনেকৈ কৰিব চাওক তো প্ৰথম কথা হ'ল আমি পিকচাৰটোৰ যেটো নাম্বাৰিং হি নাম্বাৰিংটো কৰি লম আমি এলফাবেটিক্যাল যেটো নাম্বাৰ বা এলফাবেটিক্যাল অৰ্ডাৰত কিমান নম্বৰত কোনটো পৰিছে আমি হেতু প্ৰথমতে উলিয়াই ল'ব লাগিব আৰু হেতু কাৰণে আপোনালোকে জানিব লাগিব এলফাবেটিক্যাল অৰ্ডাৰটো তো চাওক পিকচাৰ দি আছে P I C T U R E এটা কোনটো কে নম্বৰত আহিছে আমি চাও P টো আহে 16 নম্বৰত I টো আহে 9 নম্বৰত C টো 3 নম্বৰত T টো আহে 20 নম্বৰত U টো আহে 21ত R টো আহে 18ত আৰু E টো আহে 5 নম্বৰত এটা পিকচাৰ পা কি কৰিছে আমাৰ Q H D S কি কৰিছে চাওক Q H D S V Q F এটো কৰিছে এটা চাওক Q টো কে নম্বৰত আহিছে Q টো আহিছে 17 নম্বৰত H টো আহে আমাৰ 8 নম্বৰত D টো আহে 4 নম্বৰত S টো আহে 19 নম্বৰত V টো আহে 22ত তাৰ পিছতে Q টো আহে 17 নম্বৰত আৰু F টো আহে 6 নম্বৰত এতিয়া চাওক মই নাম্বাৰিংটা তলত ওপৰত কৰি লৈছো সুবিধা হ'ব কাৰণে তো 16 ৰ পৰা 17 হৈছে প্ৰথমতে চাওক 16 ৰ পৰা 17 হৈছে তো ইয়াত কি হৈছে 16 ৰ পৰা 17 হতে কি হৈছে +1 হৈছে আমাৰ কি হৈছে চাওক +1 এটা হৈছে আমাৰ তাবা কি হৈছে 9 ৰ পৰা 8 হৈছে 9 ৰ পৰা 8 হতে কি হৈছে চাওক -1 এটা হৈছে তাবা আকৌ কি হৈছে সৰি এটো C টো ঠাইত C এ লিখি দিলো এটো C নহয় C টো ঠাইত 3 হ'ব লাগিছিল 3 এ C টো ঠাইত 3 হয় তো 3 টোৰ পৰা 4 হৈছে 3 পৰা 4 হতে কি হৈছে +1 হৈছে আকৌ 20 ৰ পৰা 19 -1 হৈছে 21 ৰ পৰা 22 +1 হৈছে 18 ৰ পৰা 17 আকৌ কি হৈছে -1 হৈছে আকৌ 5 ৰ পৰা 6 +1 হৈছে তো আপোনালোকে যদি সিৰিজটো চাই ভালদৰে দেখিব গুটেই কিটাতে কি হৈছে +1 -1 +1 -1 +1 -1 গুটেই কিটাতে কি হৈ গৈছে এনেকা হৈ গৈছে +1 তাপা আকৌ -1 আকৌ +1 আকৌ -1 তো এটো সিৰিজে গুটেইটোতে চলি গৈ আছে আমাৰ তো সেম লজিক আমি ইউজ কৰিম ব্ৰাউজাৰৰ ক্ষেত্ৰত তো ব্ৰাউজাৰটো চাওক B R O W S E R ব্ৰাউজাৰ অলপ ডাঙৰ ডাঙৰকৈ লিখি লৈছো সুবিধা হ'বৰ কাৰণে B টো কে নম্বৰত আহে চাওক B টো আহে 2 নম্বৰত R টো কে নম্বৰত আহে তো R টো চাওক কে নম্বৰত আহে R টো আহিব 18 নম্বৰত O টো আহে 15 নম্বৰত W টো আহে 23 নম্বৰত S টো আহিব 19 নম্বৰত E টো আহিব 5 নম্বৰত আৰু R টো আকৌ আহিব 18 নম্বৰত এটা কি হৈছিল আমি গম পাইছিলো কি হৈ গৈছিল +1 -1 +1 -1 এনেকা হৈ গৈছিল তো 2 ৰ পৰা +1 কৰিলে কি হৈ যাব 3 তাপা 18 ৰ পৰা -1 কৰিলে যাব 17 তাপা আকৌ 15 ৰ লগত +1 কৰিলে যাব 16 23 ৰ লগত -1 কৰিলে হৈ যাব এটো 22 19 ৰ লগত প্লাস কৰিলে হৈ যাব 20 5 ৰ পৰা -1 কৰিলে যাব 4 18 ৰ লগত +1 কৰিলে হৈ যাব কি এটো 19 তো চাওক এটো +1 হৈছে -1 হৈছে +1 হৈছে -1 হৈছে আকৌ +1 হৈছে আকৌ -1 হৈছে আকৌ +1 হৈছে এটা 3 নম্বৰত কি আছে চাওক C আহিব 17 নম্বৰত কি আছে চাওক 17 নম্বৰত Q আহিব 16 নম্বৰত কি আহে 16 নম্বৰত আমি যদি চাবলৈ যাও P আহিব তাৰ পিছত কি আহিব 22 নম্বৰত কি আছে চাওক 22 নম্বৰত আছে V 20 নম্বৰত আছে কি 20 নম্বৰত আছে T 4 নম্বৰত আছে D আৰু 19 নম্বৰত আহিব আমাৰ S তো এটো হৈ যাব আমাৰ কাৰেক্ট আনসাৰ এটো হৈ যাব কাৰেক্ট আনসাৰ চাওক কোনটো অপচন আছে C Q P দুটা অপচন আছে এটো আৰু এটো অপচন কাটা যাব তাৰ আছে VT এটো VT DS অপচন C টো হৈ যাব শুদ্ধ উত্তৰ অপচন C টো হৈ যাব শুদ্ধ উত্তৰ তো বন্ধুসকল চাওক এটা প্ৰশ্ন কৰোতে আমাৰ ইমান সময় লাগিছে আপোনালোকক বুজাবৰ কাৰণে ইমান সময় লাগিছে যদি আপোনালোকে পৰীক্ষাত যেতিয়া কৰিব তেতিয়া হলে কিন্তু ইমান সময় ললে আপোনালোকৰ নহব একদম পুৰা স্পিডত কৰিব লাগিব আৰু ভুল নোহোৱাকে কৰিব লাগিব হেহে আপোনালোকে এলফাবেটিক্যাল অৰ্ডাৰটো ভালকে মনত ৰাখিব লাগিব তো বলক এতিয়া আমি নেক্সট কোৱেশ্চন লাগ বঢ়ো আৰু যিমান প্ৰেক্টিস কৰিব হিমানহে আপোনালোকে এটো একুৰেসিটো ভাল হ'ব ভালকে আপোনালোকে কৰিব পাৰিব সেই কাৰণে যিমান পাৰে কোডিং ডিকোডিং নিজে বনাই ট্ৰাই কৰকচোন নিজে আপোনালোকে বনাই ট্ৰাই কৰিবলৈ চেষ্টা কৰক তাৰ পিছত কি দিছে চাওক if Raju is coded as 11 12 13 14 and junk is coded as 13 14 10 and 9 then how will you code rank
তো কি কৈছে চাওক ৰাজু কেনেদৰে কোড কৰিছে ৰাজু RAJU ৰাজু কি কৰিছে 11 12 13 আৰু 14 আৰু জাংক JUNK জাংক কেনেদৰে কোড কৰিছে 13 14 10 আৰু 9 এতিয়া আমাক কৈছে যে ৰেংক উলিয়াব লাগে ৰেংকৰ যেটো কোড চিহ্ন এটো কিমান হ'ব RANK এতিয়া আমি যদি চাও ইয়াত আপোনালোকে এলফাবেটিক্যাল অৰ্ডাৰটো চাবই নালাগে কে চাওক কাৰণ RAJU এইটা যদি এলফাবেটিক্যাল অৰ্ডাৰ চাই 11 12 13 14 কেতিয়াও নোলায় তো একদম সিম্পল কথা তো আপোনালোকে নাচাবই এতিয়া আমি সিম্পল R টোৰ জাগাত 11 ধৰিম A টোৰ জাগাত 12 ধৰিম J ৰ জাগাত 13 ধৰিম আৰু U ৰ জাগাত 14 ধৰিম এটো ধৰিলে হৈ গল ঠিক তেনেকে জাংকটো J মানে 13 ধৰিম U মানে 14 N মানে 10 আৰু K মানে 9 ধৰিম সেম এটো আমি ৰেংকত লগাই দিও R টো চাওক R ৰাজুত আছিল 11 আহিব প্ৰথমতে তাৰপিছত A টো ৰাজুতে আছিল 12 আহিব N টো জাংকত আছিল চাওক জাংকৰ N টো আছিল 10 নম্বৰত এটো আহিব আৰু K টো 9 ৰ পৰা আহিব তো 11 12 10 9 কোনটো অপচন আছে চাওক 11 12 10 9 অপচন বি আছে হেতু হৈ যাব শুদ্ধ উত্তৰ অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তো একদম সহজে আপোনালোকে এবিলাক কৰিব পাৰে তো বলক নেক্সট কোৱেশ্চন লাগবঢ়ো কি দিছে চাওক if reason is coded as 5 and belief is coded as 8 what is the code number for government তো চাওক এনে ধৰণৰ কোডিং ডিকোডিংৰ প্ৰশ্নবিলাকো আহি যায় তো ইয়াত আপোনালোকে কি কৰিব চাওক কি কৈছে ৰিজন REASON ৰিজনক কি বুলি কোড কৰিছে 5 আৰু believed 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 কি বুলি কোড কৰিছে 8 এতিয়া আমাক কৈছে গভৰ্ণমেণ্টক কি বুলি কোড কৰিব GOVERN GOVERNMENT গভৰ্ণমেণ্ট তো ইয়াক কেনেদৰে কোড কৰা হ'ব তো ইয়াতে চাওক এটা নম্বৰ আমাক দি আছে অকল ইমান এটা ওয়াৰ্ডৰ ঠাইত আমাক এটা নম্বৰ দিছে অকল সেই ক্ষেত্ৰত আপোনালোকে কি কৰিব সেই ওয়াৰ্ডটোত কেইটা লেটাৰ আছে হেতু আপোনালোকে হিচাপ কৰি ল'ব চাওকচোন ৰিজনত কেইটা লেটাৰ আছে R এটা দুটা তিনটা চাৰিটা পাঁচটা আৰু ছটা লেটাৰ আছে ছটা লেটাৰৰ ঠাইত কি কৰিছে 5 লিখিছে মানে কি কৰিছে 6 ৰ পৰা -1 কৰি পিনে লিখিছে তো এটো কি বুলি লিখিছে আমাক 6 - 1 কৰিছে সেম আমি বিলিভ টুত চাওচোন 1 2 3 4 5 6 7 8 8টা আছে আঠটা আছে তো ইয়াত 8 লিখিছে তো এটো যদি আমি 8 লিখো গভৰ্ণমেণ্টত কেটা আছে 1 2 3 4 5 6 7 8 9 10 এটো আসলতে হোৱা নাই প্ৰশ্নটো অলপ খেলিমেলি হৈ গল এনেকা ধৰণৰ আপোনালোকৰ নাহিব তো ইয়াত 7 হ'ব লাগিছিল বিলিভটোৰ ঠাইত 7 হ'ব লাগিছিল এটো অলপ খেলিমেলি হৈছে এটো 7 হ'ব লাগিছিল বিলিভটোৰ ঠাইত আমাৰ 7 লিখা আছিল ধৰক তো মই বুজাই দিছো আপোনালোক কি হৈছে তো বিলিভটোৰ ঠাইত 7 আছিল তো এটো আমি কি কৰিম 8 - 1 কৰি উলিয়াব পাৰো তো এনে ধৰণৰ প্ৰশ্নবিলাক আহিব তো গভৰ্ণমেণ্টত আমি কেটা পালো হিচাপ কৰি 10টা পালো তো 10 - 1 কৰি লিখিব 10 - 1 মানে কি 9 তো আপোনালোকে 9 টো শুদ্ধ দিব লাগিব অপচন সি টো শুদ্ধ দিব লাগিব তো এটো প্ৰশ্নটো অলপ খেলিমেলি হৈছে আপোনালোকে চাই লব এনেকা ধৰণৰ প্ৰশ্নবিলাক কিন্তু আপোনালোকৰ আহি যায় তো আপুনি কি কৰিব জাস্ট ওয়াৰ্ডটোত কেটা লেটাৰ আছে এটা হিচাপ কৰিব তাৰ পিছত আপোনালোকে চাব যে যেটো প্যাটাৰ্নটো কি হৈছে মাইনাস কৰি লিখিছে না ডাইৰেক্ট লিখি দিছে কিতাবা ডাইৰেক্ট আহিব পাৰে যে ৰিজনত কেটা আছে হে ডাইৰেক্টলি লিখি থৈ দিব পাৰে তো বলক এটা আমি আগবঢ়ো নেক্সট কোৱেশ্চনটোলে কি দিছে চাওক BFG proportional to EIJ তো BFG to EIJ ৰ হৈতে কি আছে সম্বন্ধত আছে তেনেকে RVW to কি মানে কোনটো লেটাৰ গ্ৰুপৰ হৈতে সম্বন্ধত থাকিব চাওক এনেকা ধৰণৰ প্ৰশ্নবিলাক কিন্তু আপোনালোকৰ পৰীক্ষাত আহি যায় তো এতিয়া কি কৰিব চাওক BFG তো BFG ৰ পৰা আমি EIJ কেনেকে বনাইছে হেতু প্ৰথমতে আমি চাম তাৰ পিছত আমি নেক্সটত কৰি দিম B টো কে নম্বৰত আহে তো চাওক B টো আহে 2 নম্বৰত F টো আহে কে নম্বৰত 6 নম্বৰত আৰু G টো কে নম্বৰত আহে G টো আহে 7 নম্বৰত তাবা E টো চাওক 5 নম্বৰত আহে I টো আহে 9 নম্বৰত J টো আহে 10 নম্বৰত এতিয়া 2 ৰ পৰা 5 কেনেকৈ হৈছে চাওক 2 ৰ পৰা 5 কি হৈছে +3 কৰিছে 6 ৰ পৰা 9 কেনেকৈ হৈছে ইয়াটো +3 কৰিছে আৰু 7 ৰ পৰা 10 কেনেকৈ হৈছে চাওক ইয়াটো +3 কৰিছে তো গুটে কিটাতে কি কৰিছে চাওক +3 কৰি দিছে সেম এতিয়া আমি RVW ত কৰি পেলাম RVW যদি আমি কৰো RVW তো R টো কে নম্বৰত আছে চাওক R টো আহে 18 নম্বৰত V টো আহে 22 নম্বৰত আৰু W টো আহে 23 নম্বৰত সেম এতিয়া আমি +3 কৰি দিম গুটে কিটাতে 18 লগত +3 কৰিলে যে 21 ইয়াৰ লগত 22 লগত যদি +3 কৰো আমি 25 হ'ব আৰু 23 লগত +3 কৰিলে হৈ যাব 26 এতিয়া 21 ত কি আছে চাওক 21 ত আহে U 21 ত আহিব U 25 ত আহিব Y
আৰু 26 ত z আহিব এটো হ'ব শুদ্ধ উত্তৰ কোনটো অপচন আছে চাওক u y z অপচন বি টো আছে অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ একদম সহজ হয় আপোনালোকে এটো এবিলাক কৰি থৈব পাৰিব নেক্সট কোৱেশ্চন লাগব চাওক কি দিছে 25 is related to 625 then 35 is related to 25 to 625 হতে সম্বন্ধ আছে ঠিক তেনেকে 35 to কাৰ হতে থাকিব তো ইয়াতে যদি আপোনালোকে চাই 25 ৰ পৰা 625 কেনেকে বনিছে হেতু চাওক 25 ৰ পৰা 625 কেনেকে বনাব পাৰিম হেতু প্ৰথমতে আপোনালোকে মনত আনিব লাগিব তাৰ পিছত আমি লজিকটো লগাই দিম এতিয়া যদি আপোনালোকে ভালদৰে চাই 25 ৰ যদি আমি কিবা কৰো তো 25 ৰ লগত যদি আমি যোগ বিয়োগ কিবা কৰো 625 টো নোলাবই যোগ কৰিলেতো বহুত ডাঙৰ সংখ্যা ওলাব কিবা ওলাবগে তো এটা চাওক 25 আৰু 625 দুইটাতে কি আছে 25 টো আছেই 25 আৰু 625 দুইটাতে 25 টো আছে খালি আগত কি বহাই দিছে 6 এটা বহাই দিছে চাওচোন একটা লজিক ব্যৱহাৰ কৰি আমি ওলাই নেকি তো 35 আৰু ইফালেও 35 এটা বহাই চাও 35 বহালো ইয়াৰ আগত 6 বহাব লাগিব এটো 6 বহাই চাওচোন আছে নেকি 635 আছে নেকি চাওকচোন কবাত আছে অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ তো এনেকুৱা ধৰণৰ লজিক বিলাকো লাগিব পাৰে কিন্তু আপোনালোকে অকল ভাবি থাকিব যে বৰ্গ কৰিম 25 ৰ বৰ্গ কৰি চালেহেতেন ঠিক তেনেকে 35 ৰ বৰ্গ কৰি চালেহেতেন বৰ্গ কৰিলে আমি ওলাই হয় বহুতো প্যাটাৰ্ন এনেকে দিয়া থাকে যে বৰ্গ কৰিব লাগিব বা পূৰণ কৰিব লাগিব কিন্তু সবতে যে আমি একদম সহজ প্ৰশ্নটো দি দিব পাৰে আপোনালোকৰ তো বলক নেক্সট কোৱেশ্চন লাগবহিম ইয়াত দিছে ফাইন্ড আউট দা ওড ওয়ান অৰ্থাৎ অমিলটো বিচাৰি উলিয়াব দিছে এবাৰ এনেকুৱা ৰিজনিং বিলাকো আহিছে আপোনালোকৰ অমিলটো বাছি উলিয়াব গৈছে চাৰিটা পাঁচটা অপচন দিয়া থাকে তাৰ পৰা এটা অমিল থাকিব হেতু অপচন কোনটো হ'ব উলিয়াব লাগিব তো ইয়াতে আমি যদি চাও এছিয়া দিয়া আছে অষ্ট্ৰেলিয়া দিয়া আছে আফ্ৰিকা দিয়া আছে আৰু ইংল্যান্ড দিয়া আছে আপোনালোকে যদি গুটেইটা চাই ওয়ার্ড গিটা যদি ভালকে পঢ়ি চাই তেতিয়াহলে গমে পাই যাব ইয়াত কোনটো অমিল হৈ আছে এছিয়াখন চাওক এছিয়াখন কি হয় এখন মহাদেশ হয় অষ্ট্ৰেলিয়াখন এখন মহাদেশ হয় অষ্ট্ৰেলিয়া বা ওশেনিয়া বুলি কয় এখনক ওশেনিয়া বা অষ্ট্ৰেলিয়া এখন মহাদেশ হয় আৰু আফ্ৰিকাখন এখন মহাদেশ হয় কিন্তু ইংল্যান্ডখন মহাদেশ হয় জানো এখন ইংল্যান্ডখন মহাদেশ নহয় এখন দেশ হয় ইংল্যান্ডখন এখন কি হয় দেশ হয় তো এটোৱে শুদ্ধ হ'ব এটোৱে অমিল হৈ আছে তো এনেকুৱা ধৰণৰ অমিল আপোনালোকৰ বাছি উলিয়াব দিব পাৰে আৰু এটা দিছো চাওক ফাইন্ড আউট দা ওড ওয়ান অমিলটো বিচাৰি লওক তো এটো আপোনালোকে কৰি চাব পাৰে একদম সহজ ৰাখিছো আপোনালোকে কমেন্টত জনাই দিয়ক ফিলসফি আছে ফিজিক্স আছে হিষ্ট্ৰি আছে আৰু পলিটিক্যাল সায়েন্স আছে একদমে সহজ ৰাখিছো সবেই পাৰিব এটো কিন্তু এনেকুৱা ধৰণৰ একদম সহজ প্ৰশ্ন আপোনালোকৰ পৰীক্ষাত নাহিব অলপ ইয়াতকে টান বিলাক আহিব সেইকাৰণে টান বিলাক অলপ চাই যাব তো এটো সকলোৱে গম পাইছে ফিলসফি হিষ্ট্ৰি আৰু পলিটিক্যাল সায়েন্স এই তিনিটা কি আৰ্টছৰ সাবজেক্ট হয় কিন্তু ফিজিক্সটো কি হয় আৰ্টছৰ নহয় তো অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ নেক্সট চাওক কি দিছে অভিধান অনুসৰি সজাব লাগে অভিধান অনুসৰি সজোৱাটো কিন্তু আপোনালোকৰ আহিব প্ৰশ্নত আৰু এটোৱে সবতকে টাইম যোৱাব পাৰে আৰু আপোনালোকৰ কি হ'ব পাৰে এটোৱে টাইম যোৱাই ভুলু কৰি থৈব পাৰে সেইকাৰণে চাওক এটো একদম সহজভাৱে কৰিব পাৰিব তো প্ৰথম কথা হ'ল চাওক বি আই গুটেইটাতে বি আই আছে এটো এৰি দিয়ক তাৰ পিছত বি আৰ পিছত কি আছে চাওক তো বি আৰ পিছত প্ৰথমটোত আছে এল সেকেন্ডটো আছে এল তাৰ পিছতটো আছে এফ তাৰ পিছতটো আছে এল এটা এল তিনটাতে আছে আৰু এফ টো এটাত আছে তো এফ টকাটো প্ৰথমত আহিয়ে যাব এটো কোনো চাবই নালাগে তো এফ টকাটো প্ৰথমত আহিব মানে 2 নম্বৰটো আগত আহিব তাৰ পিছত চাই যাম আমি তাৰ পিছত চাই যাম এটা এল টকাটো বাদে দিলো আমি এল টকাটো বাদ দিলো 3 নম্বৰটো চাওক 3 নম্বৰত এটোটো আছে এল ইয়াত আছে কি এ আছে ইয়াত আছে ইগিটা আমি এটো নাচাম আৰু এটো 1 নম্বৰত আহি গল যেটো নাচাম আৰু তো ইয়াত আছে এল ইয়াত আছে এ আৰু ইয়াত আছে কি আই আছে ইতে এ আগত আহে আই আগত আহে নে এল আগত আহে তো এ টো আগত আহে তো আমি জানো তো এটো হৈ যাব 2 নম্বৰত 3 টো তাৰ পিছত আই আহিব তাৰ পিছত 4 টো তাৰ পিছত কি আহিব লাষ্টত একেবাৰে আহিব 1 নম্বৰটো তো এইটো আমাৰ কাৰেক্ট অৰ্ডাৰ হ'ব কোনটো অপচন আছে চাওক 2 3 4 1 2 3 4 1 অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ একদম কম সময়ৰ ভিতৰতে আপোনালোকে উলিয়াব পাৰিব এনেকে খালি চাই যাব লাগিব নেক্সট কোৱেশ্চন লাগব চাওক কি দিছে if it is possible to make a meaningful word with it is the first fifth sixth and 11th letter of the word COURAGEOUSLY courageously which of the following will be third letter of that word if no such word can be made give X as your answer and if more than one such word can be made give M as answer to ki koise ekdom sailo bhalke কারেজ যদি কারেজলি শব্দটোৰ প্ৰথম পঞ্চম ষষ্ঠ আৰু 11তম আখৰৰ এটা অৰ্থপূৰ্ণ শব্দ নিৰ্মাণ কৰা সম্ভৱ হয় তেন্তে তলৰ কোনটো হেই শব্দৰ তৃতীয় আখৰ হ'ব যদি তেনে কৰা সম্ভৱ বনাব নোৱাৰি তেনে কোনো মিনিংফুল ওয়াৰ্ড বনাব নোৱাৰি তেন্তে উত্তৰ হিচাপে x দিয়ক আৰু এনে এটাতকৈ যদি বেছি অধিক শব্দ বনাব পাৰি তেতিয়া উত্তৰত m দিয়ক তো x আছে অপচন বিটাত m আছে তো এতিয়া কি কৈছে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহি যায়
তো কাৰেজলি যেটো ৱৰ্ড আছে এটো চাওকচোন COURAGEOUSLY কাৰেজলি যেটো ৱৰ্ড আছে এই ৱৰ্ডটোৰ প্ৰথম পঞ্চম ষষ্ঠ আৰু 11তম আখৰকিটা ল'ব গৈছে প্ৰথমটো C আছে তাৰ পিছতে পঞ্চম 1 2 3 4 5 A আছে C আছে তাৰ পিছত A আছে তাৰ পিছত কি আছে চাওক পঞ্চম আৰু ষষ্ঠ বুলি কৈছিলে G আছে আৰু একদম 11তম 6 7 8 9 10 11 L আছে CAGL তো এই যিকিটা লেটাৰ পাইছো আমি CAGL যিকিটা শব্দ যিকিটা আখৰ পাইছো সেই আখৰকিটা দি কিবা মিনিংফুল ৱৰ্ড বনাব পাৰিম নেকি যদিহে পাৰো চাওক যদিহে পাৰো তেতিয়া হলে সেই লেটাৰটোৰ তৃতীয় আখৰ কি হ'ব সৰি এই ৱৰ্ডটোৰ তৃতীয় লেটাৰটো কি হ'ব যদি নোৱাৰো আমি যদি এটা বনাব নোৱাৰো তেতিয়া আমাক এনসাৰটোত x লগাব কৈছে আৰু যদি দুটাতকে বেছি এটাতকে বেছি দুটা তিনটা বনাব পাৰো তেতিয়া m দিব কৈছে তো চাওকচোন ভালদৰে CAGL দি কিবা মিনিংফুল ৱৰ্ড বনাব পাৰো নেকি তাম যদি ভালদৰে লক্ষ্য কৰো এটোৰ পৰা কোনো মিনিংফুল ৱৰ্ড নবনে আমি যদি এইকিটা ৰিজেম্বল কৰি চাও বেলেগ বেলেগে হজাই চাও তেও আমি কোনো মিনিংফুল ৱৰ্ড বনাব নোৱাৰো তো যদি বনাব নোৱাৰো আমি x দিব লাগিব কোনটো অপচনত x আছে অপচন ডি ত আছে x তো অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ তো এনেকা ধৰণৰ আপোনালোকৰ কনফিউজিং লগা প্ৰশ্নবিলাক কিন্তু দি দিয়ে পৰীক্ষাত খুব লং কে প্ৰশ্নটো থাকিব তো আপোনালোকে ভাবিব এটো কি বা আহিছে আমি কৰি থৈ নাহিম তো ভালদৰে প্ৰশ্নটো পঢ়ি চালে আপোনালোকৰ উত্তৰটো ওলাই যাব তো বলক নেক্সট কোৱেশ্চনটো আগবঢ়ো তো নাম্বাৰ সিৰিজ এটা কোৱেশ্চন দিছে 6 11 21 36 56 তাৰপিছত কোৱেশ্চন মাৰ্ক আছে তো এই কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহিব তো আমি সিৰিজটো যদি ভালদৰে চাও কি দিছে চাওক 6 দিছে 11 21 36 আৰু 56 দি আছে তো 6 ৰ পৰা 11 কেনেকৈ হৈছে চাওক +5 কৰি হৈছে 11 ৰ পৰা 21 +10 কৰি হৈছে 21 ৰ পৰা 36 কেনে হৈছে 6 ৰ পৰা 1 গল থাকিল 5 3 পৰা 2 গল থাকিল এটো 15 +15 কৰি হৈছে 36 ৰ পৰা 56 কেনেকৈ হৈছে প্লাস 6 পৰা 6 গল 9 5 পৰা 10 গল থাকিল 20 প্লাস আছে কেনেদৰে প্লাস ইনি হৈ গৈছে +5 +10 +15 +20 একদম সহজভাৱে আপোনালোকৰ সিৰিজটো গৈ আছে 5 যোগ 10 যোগ 15 যোগ 20 এটা কি হ'ব এটা 25 প্লাস হ'ব আকৌ প্লাস 25 হ'ব এটা 25 যদি আমি প্লাস কৰি দিও 56 ৰ লগত কি হ'ব চাওক 6 পাছে 11 ৰ 1 উকললে 1 2 এ পাছে 7 1 8 81 হৈ যাব কোৱেশ্চন মাৰ্কৰ কোনটো অপচন আছে চাওক অপচন সি আছে অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ অপচন সি টো হৈ গল শুদ্ধ উত্তৰ তো আশা কৰিছো এতিয়া আপোনালোকে এনে ধৰণৰ প্ৰশ্নবিলাক এক্সামত কৰি থৈ আহিব পাৰিব যাতে ভুল নকৰে